Hello everyone. CW 2026 পেপাৰ সলিউশ্যন সিৰিজ যোনটো আমি ষ্টাৰ্ট কৰিছিলোঁ তাৰে আজি আমি 2022 পেপাৰখন ডিছকাছ কৰিম এণ্ড এখন কম্পেৰিটিভলি 2023তকৈতো বহুত ইজি পেপাৰ আছিলে আৰু এটা কথা ইয়াতে মই কৈ দিওঁ তোমালোকৰ ইয়াতে যোনটো মানে কাৰেণ্ট ইলেক্ট্ৰিচিটিৰ চিৰিজ পেৰেলেল বা কাৰ্টছ অফ ল ইউজ কৰা কুৱেশ্যন যি থাকিব সেইখিনি মই ইয়াতে ডিছকাছ নকৰোঁ হা কাৰণ সেইটো বহুত টাইম কনজিউমিঙো হয় আৰু চবৰে কৰা ষ্টাইলো বেলেগ থাকে তো ইনফেক্ট তোমালোকে কনফিউজ হোৱাতকৈ তোমালোকেতো নিজে ট্ৰাই কৰিবা আৰু মোৰ কণ্টেক্ট ডিটেইলছটো মই প্ৰভাইড কৰি দিম যদি ইন কেছ নোৱাৰা তেতিয়াহ'লে মোক সেইটো কৰিবা মই পাৰ্চনেলি তোমালোকক সেইটো ছল্ভ কৰাই দিম ঠিক আছে অ'কে চ' 2022 পেপাৰখনৰ কুৱেশ্যন নম্বৰ 41টো খুব ইজি পেপাৰ হয় এখন কুৱেশ্যন নম্বৰ 41টো চোৱা কি আছে এ চিম্পল প্ৰগ্ৰেছিভ ৱেভ ট্ৰেভেলিং এলং দ্য পজিটিভ এক্স এক্সিছ ডাইৰেক্ট ফৰ্মুলা খুলি দিছে দেখিছানে মই কিয় ফৰ্মুলা কথাটো ইমান কৈ থাকোঁ বাৰে তো আমি জানো যে এইটো কি হয় এক্স ইজ ইকুৱেল টু এ চাইন ওমেগা টি মাইনাছ কে এক্স থাকে নৰ্মেল ঠিক আছে এতিয়া কৈছে যে আমাক পজিটিভ এক্স এক্সিছ এইটো কনফিউজ কৰিবৰ কাৰণে দি দিছে হা তো কি হয় এইটোৱে তোমাৰ পজিটিভ ডাইৰেকশ্যনত হয় যদি কয় যে এক্সটো নিগেটিভ ডাইৰেকশ্যনত যায় মানে আই মিন নিগেটিভ এক্সিছত যদি থাকে তেতিয়াহ'লে কি হ'ব এ চাইন ওমেগা টি মাইনাছ অফ মাইনাছ কে এক্স মানে প্লাছ কে এক্স হ'ব এইটো কেতিয়া হ'ব যেতিয়া ৱেভটো প্ৰপাগেট কৰিব ক'ত নিগেটিভ এক্স এক্সিছত তো আমাক কুৱেশ্যনটো পজিটিভ সুধিছে তো পজিটিভৰ কাৰণে এইটো তো অপশ্যন হ'ব চি কাৰেক্ট ঠিক আছে তো নেক্সট কুৱেশ্যন নম্বৰ 42টো চোৱা কি কৈছে দ্য ডায়েগ্ৰাম গিভেন বিল' শ্ব'জ ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ ইমাৰ্জিং ফ্ৰম এ মোৰ কুৱেশ্যনটো ভালকৈ অহা নাই ইয়াতে দেই চাৰ্জড বডি বুলি ধৰিছোঁ অ'কে চাৰ্জড বডি ইফ দ্য ইলেক্ট্ৰিক ফিল্ডছ অ'কে তো আমাক সুধিছে যে কোনটো ইলেক্ট্ৰিক ফিল্ডৰ ষ্ট্ৰেংথ বেছি হয় ঠিক আছে তো এইখিনিতে ইলেক্ট্ৰিক ফিল্ডখিনি বেছি ডেন্স হয়নে কম্পেৰেটিভলি এইটোতকৈ তো আল্টিমেটলি কি হ'ব এইটোৰ ফিল্ড ষ্ট্ৰেংথ বেছি হ'ব তো ই এ ইজ গ্ৰেটাৰ দেন ই বি ফাইন ইজি কুৱেশ্যন অ'কে তো এই কুৱেশ্যনটো মোৰ কমপ্লিটলি অহা নাই দেই এই কুৱেশ্যনটো মোক যোনে প্ৰভাইড কৰিছিলে বস্তুটো তো মই এইটো ধৰি লৈছোঁ যে ফাইন দ্য ডাইমেনশ্যন অফ ফ'ৰ্চ যদি তোমালোকে ভাবা যে কুৱেশ্যনটো কিবা বেলেগ আছিলে মোক টেক্সট কৰিবা মই তোমালোকক ছল্ভ কৰাই দিম ঠিক আছে তো টিল টাইম আমি ভাবি লওঁ যে এইটো আমাক ডাইমেনশ্যন অফ ফ'ৰ্চ উলিয়াব দিছে য'ত ৰ'টো ডেঞ্চিটি হয় জিটো এক্সেলাৰেশ্যন ডিউটো গ্ৰেভিটি হয় আৰু ভিটো ভেলচিটি হয় ঠিক আছে এতিয়া এইটো কেনেকৈ ছল্ভ কৰিম চোৱা এইটো ছল্ভ কৰা টেকনিকটো চোৱা কেনেকৈ কৰিম তো আমি জানো যে আমাক কিহৰ ওলাব দিছে ফ'ৰ্চৰ অ'কে ফাইন আমাৰ ফ'ৰ্চৰ ডাইমেনশ্যন ওলাব দিছে কিন্তু আমি ফ'ৰ্চৰ ডাইমেনশ্যন জানো যে কি হয় এম এল টি মাইনাছ টু ফাইন তো আমাক বেলেগ কোৱান্টিটি কি দি আছে ৰ' জি ভি ঠিক আছে তো আমি ৰ'টো জানো যে ইয়াৰ কি হ'ব তোমাৰ ডাইমেনশ্যন এণ্ড ফৰ্মুলা আই থিংক এম এল কিউব হ'ব ন মাছ পাৰ ইউনিট ভলিউম তো এম এল কিউব ফাইন দেন ভিৰ কি হ'ব ভিটো ভেলচিটি এল টি ইনভাৰ্চ ন এল টি ইনভাৰ্চ ফাইন ইয়ালৈকে চব ক্লিয়াৰ অ'কে এতিয়া আমি এই আনন'ন এক্সপ্ৰেশ্যনটো উলিয়াবৰ কাৰণে আমি কি কৰিম যোনটো তোমালোকে বৰ্ডছত কুৱেশ্যনটো আহি থাকে নৰ্মেলি তো আমি এইটো ইকুৱেট কৰিম উইথ হোৱাট ৰ' জি ভি আৰু ইয়াৰ পাৱাৰ আমি নাজানো গতিকে এ বি চি লৈ ল'ম ঠিক আছে তো ইয়াত আমি কি কৰিম ফ'ৰ্চৰ ডাইমেনশ্যনেল ফৰ্মুলাটো লিখিম এম এল টি মাইনাছ টু ফাইন নেক্সট আমি ডেঞ্চিটিৰ ফৰ্মুলাটো ইয়াত লিখিম এম এল কিউব টু দি পাৱাৰ এ দেন জিটো হ'ব তোমাৰ জিটো কি হয় এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি এক্সেলাৰেশ্যন কি হয় ভেলচিটি পাৰ ইউনিট টাইম তো ওপৰত থাকিল এল টি ইনভাৰ্চ তলত থাকিল টি তো এল টি মাইনাছ টু অ'কে এল টি মাইনাছ টু টু দি পাৱাৰ বি দেন ভিটো হয় এল টি ইনভাৰ্চ টু দি পাৱাৰ চি হ'ল এতিয়া এমৰ পাৱাৰ 1 এলৰ পাৱাৰ 1 টিৰ পাৱাৰ মাইনাছ টু অ'কে ইয়াত কি হ'ব এমৰ পাৱাৰ এ এলৰ পাৱাৰ মাইনাছ থ্ৰী এ ঠিক আছে দেন এইটো হ'ব তোমাৰ এল বি টি মাইনাছ টু বি দেন এইটো হ'ব এল চি টি মাইনাছ চি ফাইন অ'কে তো এম ওৱান এল ওৱান টি মাইনাছ টু ইকুৱেল টু এম কি হ'ব
a থাকিলে l কি হ'ব -3a প্লাছ b প্লাছ c হয়নে প্ৰডাক্ট থাকিলেতো প্লাছ হৈ যায় না পাৱাৰটো দেন t হ'ব -2b -c ক্লিয়াৰ ইয়ালৈকে অ'কে তো এতিয়া ইকুৱেট কৰা যে এইটো আৰু এমৰ পাৱাৰটো ইকুৱেট কৰা তো a ইকুৱেল টু 1 পালোঁ চিমিলাৰলি আমি পাম b ইকুৱেল টু 6 পাম এণ্ড c ইকুৱেল টু -2 পাম জাষ্ট এইখিনি ইকুৱেট কৰিবা এনেকৈ এলৰ পাৱাৰটো এলৰ লগত ইকুৱেট কৰিবা টিৰ পাৱাৰটো টিৰ লগত ইকুৱেট কৰিবা ঠিক আছে তো আমি তিনিটা ভেলু পাই যাম তো এইট আমি যে পালোঁ a1 b6 c -2 তো এইখিনি জাষ্ট আমি ইয়াত পুট কৰি দিম ক'ত গ'ল কুৱেশ্যনটো অ'কে এইটো তো এৰ ভেলু হ'ব 1 বিৰ ভেলু হ'ব বি কিমান পাইছিলোঁ 6 চি কিমান পাইছিলোঁ -2 তাৰমানে ফ'ৰ্চটো এনেকুৱা নহ'লে ৰ' থাকিব দেন জি থাকিব 6 আৰু ভি থাকিব -2 তো কোনটো অপশ্যনত আছে চোৱা ৰ' 1 ভি ৰ' 1 আহিছে দেন ভিটো কিয় বেলেগ আহিছে এইটো আহিব লাগিছিলে ৰ' জি ভি আচ্ছা এইটো মই চৰি এইকেইটা মোৰ এটা ভুল হৈছিলে তো কি হয় এই বিটো -2 আহে হা এই বিটো -2 আহে আৰু চিটো কি আহে চিটো 6 আহে তো ফ'ৰ্চৰ কি হ'ব ৰ' দেন বিটো আমাৰ কি পাম জিটোত পাম আমি -2 এণ্ড ভিটোত পাম আমি কি 6 ঠিক আছে এইটো মোৰ উল্টা পুল্টা হৈ গৈছিলে কৰোঁতে তো কি হ'ব বিটো 6 নহয় হা বিটো -2 হ'ব চিটো -2 নহয় চিটো 6 হ'ব এইটো মোৰ ইণ্টাৰচেঞ্জ হৈ গৈছিলে ঠিক আছে তো ৰ' জি -2 ভি 6 উইল বি দ্য কাৰেক্ট এনচাৰ কিন্তু অপশ্যন এইটো দিয়া নাই খুব সম্ভৱ এইটো বনাছ কুৱেশ্যন আছিলে ঠিক আছে দিছে নেকি ক'ৰবাত এইটো অলপ মিলিছিলে কিন্তু হ'লেও নাই এইটো বনাছ খুব সম্ভৱ এইটো বনাছ হ'ব কাৰণ সেই ইয়াৰটোত বনাছ কুৱেশ্যন আছিলে বহুত ফিজিক্সত তো এইটো কাৰেক্ট এনচাৰ এইটো হ'ব ঠিক আছে তোমালোকেও কৰি চাবা এইটো এনচাৰ আহিবই ন অ'কে তো যদি কুৱেশ্যনটোত কিবা একেটা ইউনিটছ বেলেগ মিন কৰিছিলে মই মোক সেইটো তোমালোকে জনাবা কাৰণ মই ইয়াত অকল ফাইন দ্য ডাইমেনশ্যন অফ ফ'ৰ্চৰ পৰাহে এজিউম কৰিছোঁ কুৱেশ্যনটো ঠিক আছে অ'কে নেক্সট কুৱেশ্যনটো চোৱা এইটো বহুত কনচেপচুৱেল আৰু ইজি কুৱেশ্যন কি কৈছে এ বল থ্ৰ'ন ভাৰ্টিকেলি আপৱাৰ্ড তো এই গ্ৰাফটো কেনেকুৱা হ'ব তো বল এটা যেতিয়া এখন ছাপ'জ গ্ৰাউণ্ড যেতিয়া বল এটা ওপৰত মাৰিবা কি হয় স্পীডটো লাহে লাহে কমি কমি গৈ থাকেনে স্পীডটো লাহে লাহে কমি কমি গৈ থাকে আৰু এটা পইণ্টত কি হয় তাৰ স্পীড 0 হৈ যায় হয়নে মেক্সিমাম হাইটটোত স্পীড 0 হৈ যায় আকৌ যেতিয়া পৰে তাৰ স্পীডটো বাঢ়ি বাঢ়ি আহি থাকে এনেকৈ স্পীডটো বাঢ়ি বাঢ়ি আহি থাকে তো গ্ৰাফটো কেনেকুৱা হ'ব স্পীডটো কমি কমি আহি আছে এটা পইণ্টত 0 হৈ গ'ল মানে এইটো স্পীডটো কমি কমি গৈ আছে ওপৰত যাওঁতে কমি কমি গৈ থাকিব ন তো কমি 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 এটা পইণ্টত 0 হ'ব আকৌ ওপৰৰ পৰা যেতিয়া নামি আহিব স্পীডটো বাঢ়ি বাঢ়ি গৈ থাকিব এইটো হ'ব কাৰেক্ট গ্ৰাফ ঠিক আছে অ'কে ইজি কুৱেশ্যন আছিলে তো বহুতে ভুল কৰে কনফিউজনত আকৌ এইটোও মাৰি থৈ আহিব পাৰা অপশ্যন নম্বৰ চিটো তো সেইটো ভুল নকৰিবা ঠিক আছে এতিয়া কুৱেশ্যন নম্বৰ 45 চোৱা 45টো কি কৈছে ইফ টু কমন এমিটাৰ এম্প্লিফায়াৰ্ছ আৰ কেছকেডেড টুগেডাৰ মানে কি জইন টুগেডাৰ বুলি ভাবিলোঁ আৰু দ্য ফেজ ডিফাৰেঞ্চ বিটুইন দ্য ইনপুট ছিগনেল ভল্টেজ এণ্ড আউটপুট ছিগনেল তো এইটো একদম ইজি কুৱেশ্যন আৰু হয় নাই তো কমন এমিটাৰ যোনটো হয় তাৰ ফেজ শ্বিফ্টটো কিমান হয় তাৰ কাৰণে পাই হয় তো মই ইয়াত লিখি দিওঁ ফৰ কমন এইবিলাক জেনেৰেল নলেজ টাইপ কুৱেশ্যন হা তোমালোকে বহুত ইনফৰ্মেশ্যন এক্সট্ৰাকৈ জানিবও লাগিব যেতিয়া তোমালোকে কিবা এণ্ট্ৰেঞ্চ এক্সাম দিবা তো কুৱেশ্যন ডাইৰেক্ট চিধা চিধি বৰ্ডছ নিচিনা নাহে আৰু হা তো কমন এমিটাৰ এম্প্লিফায়াৰ ফেজ শ্বিফ্টটো হয় পাই যেতিয়া দুটা জইন কৰি দিব মানে কেছকেডেড হয় বোথ আৰ কেছকেডেড তেতিয়া কি হ'ব পাই প্লাছ পাই তাৰমানে 2 পাই তো কাৰেক্ট এনচাৰ এ হ'ব ঠিক আছে
নেক্সটটো চোৱা ইফ দ্য ইউনিট অফ লেন্থ মাছ এণ্ড টাইম ইটছ বি ডাবল কৰি দিব ইউনিট অফ ৱৰ্ক কেনেকুৱা হ'ব একদম ইজি কুৱেশ্যন এইটো তোমালোকে বহুত ৱে আছে এইটোত 4-5টামান ৱে আছে চল্ভ কৰিব পাৰা তুমি ডাইমেনশ্যনেল এনালাইচিছ ইউজ কৰিব পাৰা হা ইউনিটছ দি চাব পাৰা বা ডাইৰেক্ট ফৰ্মুলা দিও চাব পাৰা বহুত ৱে আছে এইটো চল্ভ কৰা তো মই ফৰ্মুলা দি চাম ইজি হ'ব কাৰণে ঠিক আছে তো চোৱা কেনেকৈ চল্ভ কৰিম তো আমি জানো যে ৱৰ্ক ডান ইজ ইকুৱেল টু কি হয় ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট ইয়ালৈকে একো প্ৰব্লেম নাই ঠিক আছে তো ফ'ৰ্চ মানে কি মাছ ইনটু এক্সেলাৰেশ্যন আৰু এইফালে থাকিলে ডিছপ্লেচমেণ্ট বা লেন্থ তো আমাক কি কৈছে মাছ লাগে লেন্থ লাগে টাইম লাগে আচ্ছা তো টাইম যিহেতু লাগে আমি এক্সেলাৰেশ্যনটো কি লিখিম ভি বাই টি ইয়াত টাইমটো আহি গ'ল এণ্ড ডি তো আমাক কি মাল্টিপ্ল ডাবল কৰিব দিছে লেন্থ মাছ টাইম ঠিক আছে মাছটো আমি ডাবল কৰি চাওঁ তো এইটো হৈছে নৰ্মেল ৱৰ্কৰ এক্সপ্ৰেশ্যনটো ঠিক আছে তো আমি যদি মাছটো ডাবল কৰোঁ তাৰমানে ডাব্লিউ নটটো কি হ'ব এনেই ডাব্লিউ ডেছ দি দিছোঁ দিয়া ডাব্লিউ ডেছটো কি হ'ব টুৱাইছ এম ভেলচিটি ছেইম থাকিব টাইম টুৱাইছ কৰিব আৰু ডিষ্টেঞ্চ টুৱাইছ কৰিব তো এই টু গ'ল থাকিল কি 2 টাইমছ অফ এম ভি টি বাই ডি তাৰমানে 2 টাইমছ অফ অৰিজিনেল ৱৰ্কটো হ'লনে তাৰমানে কি হ'ব 2 টাইমছ ইনক্ৰিজ হৈ যাব ঠিক আছে তো এইটো তোমালোকে ডাইৰেক্ট নৰ্মেলি ইউনিট চাইও কৰিব পাৰিলাহেঁতেন নিউটন মিটাৰ তো নিউটনটো কি হয় এনেকৈ ব্ৰেক কৰি আল্টিমেটলি চব একেই হয়গৈ আৰু তো ডাইমেনশ্যনেল এনালাইচিছো ইউজ কৰিব পাৰা তো এম এল টি মাইনাছ কৰি এইবিলাক ইউজ কৰি পেলাইও কৰিব পাৰা ঠিক আছে বহুত ৱে আছে এইটো পৰা ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা তো কৈছে যে ইন 1 ছেকেণ্ড এ পাৰ্টিকল গোজ ফ্ৰম পইণ্ট এ টু পইণ্ট বি মুভিং এলং ছেমি চাৰ্কুলাৰ পাথ অফ ৰেডিয়াছ 1 মিটাৰ তো এভাৰেজ ভেলচিটি লাগে তো এভাৰেজ ইয়াত কি ইজি কুৱেশ্যন কি আহিব পাৰে আৰু কোৱা চি বি টি লেভেলৰ কুৱেশ্যন আহিছে হয় নাই তো এভাৰেজ ভেলচিটিৰ ফৰ্মুলা কি হয় তো এভাৰেজ ভেলচিটি মানে কি ডিছপ্লেচমেণ্ট বাই টাইম আৰু ইমানখিনি জানি থোৱা চবেই জানা ইমানখিনি ঠিক আছে এতিয়া আমাক কি লাগিব এইটো ওলাবৰ কাৰণে ডিছপ্লেচমেণ্ট লাগিব টাইমটো দিয়া আছে আমাক কিমান 1 ছেকেণ্ড ঠিক আছে কৈছে আমাক ছেমি চাৰ্কুলাৰ পাথ ন চাবা হা বস্তুটো কেনেকুৱা পইণ্ট এৰ পৰা গৈছে পইণ্ট বি লৈকে ইনে ছেমি চাৰ্কুলাৰ পাথ এনেকুৱাকৈ গৈছে আৰু ইয়াৰ ৰেডিয়াছটো আমাক কোৱা আছে কিমান 1 মিটাৰ তো ইয়াৰ ডায়েমিটাৰটো কিমান হ'ব চাৰ্কলটোৰ 2 মিটাৰ হয়নে ডায়েমিটাৰটো কিমান হ'ব 2 মিটাৰ তো ডিছপ্লেচমেণ্ট কি হ'ল সি এইফালেদি গ'ল ডিষ্টেঞ্চটো কিমান হ'ব এইটো 2 পাই আৰ চাৰ্কামফাৰেঞ্চ ডিভাইড বাই 2 ডিষ্টেঞ্চটো হ'ব পাই আৰ তো কনফিউজ নহ'ব এইটো এই ডিষ্টেঞ্চটো যোনটো হয় এই ডিষ্টেঞ্চটো হৈছে পাই আৰ ঠিক আছে কিন্তু ডিছপ্লেচমেণ্টটো শ্বৰ্টেষ্ট ডিষ্টেঞ্চ বিটুইন দ্য ইনিচিয়েল পইণ্ট এণ্ড ফাইনেল পইণ্ট তো এইটো কি হ'ব এই ডায়েমিটাৰটোৱে নহ'বনে ডিষ্টেঞ্চটো ডিছপ্লেচমেণ্টটো আল্টিমেটলি 2 মিটাৰ হ'ল তো জাষ্ট কৰি দিয়া ডিছপ্লেচমেণ্ট 2 টাইম 1 তো আল্টিমেটলি 2 মিটাৰ পাৰ ছেকেণ্ড উইল বি দ্য কাৰেক্ট এনচাৰ তো 47ৰ আনচাৰটো হ'ব বি ঠিক আছে এতিয়া চোৱা কুৱেশ্যন নম্বৰ নেক্সট কি দিছে এট হোৱাট হাইট এবভ দ্য আৰ্থ ছাৰ্ফেচ এই ডাইৰেক্ট ফৰ্মুলা কুৱেশ্যন দেখিছানে নাই খালি কি কৰিব লাগে একো ভুল নকৰাকৈ তোমালোকে কেলকুলেশ্যনটো কৰিবা ধুনীয়াকৈ এনচাৰ ওলাই আহিব ঠিক আছে তো আমি জানো যে কি এইটো ডেফথ আৰু হাইটৰ ভেৰিয়েশ্যন অফ এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি ভেৰিয়েশ্যন অফ জি ডিউ টু কি ডেফথ আৰু হাইট এইটো কনচেপ্ট ইউজ কৰিলে হ'ল তো আমি এটা ফৰ্মুলা জানো ডেফথৰ কাৰণে কি জানো কি আছিলে ফৰ্মুলাটো জি ডি ইকুৱেল টু জি 1 মাইনাছ ডি বাই আৰ এইটো আমি জানো তো ইয়াতে আমি কি লিখিম জি ডি ইজ ইকুৱেল টু জি ইনটু আচ্ছা ইয়াত কিছুমান বস্তু তোমাকে জানিব লাগিব হা ৰেডিয়াছ অফ আৰ্থ কি হয় জানানে ইটছ 6 কিমান হয় 6371 আছিলে আই থিংক য়েছ 6371 কিলোমিটাৰ ইজ দ্য আৰ হা এইটো মনত ৰাখিবা তোমালোকে অ'কে চোৱা তো পইণ্টাৰটো ক'ত গ'ল অ'কে 1 মাইনাছ ডিটো আমাক কিমান ডেফথ কিমান দিছে 80 কিলোমিটাৰ অ'কে 80 বাই 6371
ঠিক আছে তো এইকণ পাৰ্ট যেতিয়া সলভ কৰিবা এই ভিতৰৰ পাৰ্টকণ তোমালোকে পাবা আই থিংক জিডি ইজ ইকুৱেল টু জি ইনটু মই কেলকুলেটৰ ইউজ কৰিছোঁ তোমালোকে কেলকুলেটৰ ইউজ নকৰিবা নিজে ট্ৰাই কৰিবা তো এইটো তোমালোকে বেছিকেলি পাবা 0.98744 0.98744 ফাইন এইটো ইকুৱেশ্যন নাম্বাৰ 1 কৰি দিয়া এতিয়া ভেৰিয়েশ্যন ডিউ টু হাইট জি এইচটো কি হ'ব ফৰ্মুলা কি হয় জি ইনটু r by h এইটো কি আহিলে g into r by h r plus h whole square fine এতিয়া আমাক কৈছে যে value of g is same as in a mine 80 km deep আৰু above the earth surface তো আমি ultimately gh আৰু gd টো ইকুৱেট কৰিম হয় নাই আমাৰ মেইন কামটো কি gd is equal to gh হয় নে তো কেনেকুৱা হ'ব বস্তুটো চোৱা তো এইফালে থাকিব এই জিটো আৰু এই জিটো কাটা যাব ন ইকুৱেট কৰিলে তো থাকিব এইফালে 0.98744 ইজ ইকুৱেল টু r প্লাছ এইচ হোল স্কুৱেৰ এই স্কুৱেৰটো এইফালে আহিলেতো ৰুট হ'ব আৰু এই ৰুটটোৰ ফৰ্ম ভেলু হ'ব r প্লাছ এইচ উইল বি ইকুৱেল টু এইটো তুমি সলভ কৰিলে আহিব তোমাৰ 0.9937 0.9937 ফাইন তো ইয়াতে তুমি আৰৰ ভেলু বহাই দিবা কিমান 6371 দেন তুমি এইচৰ ভেলুটো এপ্ৰক্সিমেটলি পাবা 0. I think 01 sorry এইটো নহ'ব এইটো পাবা তুমি এপ্ৰক্সিমেটলি 40 কিলোমিটাৰ পাবা মানে 40.4 বা 40.2 এনেকৈ আহিব কিবা তো আল্টিমেটলি কি হ'ব ৰাউণ্ড অফ কৰিলে 40 আহিব তো কুৱেশ্যনত কেতিয়াবা ৰাউণ্ড অফ ভেলু কেইটাও দিয়া থাকে হা তো এইটোৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি অ'কে ক্লিয়াৰ হ'ল জাষ্ট ফৰ্মুলা খালি কেলকুলেশ্যন পাৰ্টটো কাৰেক্টকৈ কৰিবা চব হৈ যাব অ'কে নেক্সটটো চোৱা কি দিছে এই ৰেইন ড্ৰপ এইটো ডাইৰেক্ট ফৰ্মুলা এই ৰেইন ড্ৰপ অফ ৰেডিয়াছ দিয়া আছে আমাক অ'কে ৰেডিয়াছ দিয়া আছে টাৰ্মিনেল ভেলচিটি দিয়া আছে ভিস্কচিটি দিয়া আছে ভিস্কাছ ফ'ৰ্চ লাগে কিন্তু চাবা অপশ্যনটো ডাইনত আছে তাৰমানে কি CGS ইউনিট হা তো এইটো কেনেকৈ চল্ভ কৰিবা ডাইৰেক্ট ইজি ভিস্কাছ ফ'ৰ্চৰ ফৰ্মুলা আমি জানো যে কি 6 পাই ইটা আৰ ভি তো ইয়াত ভেলু পুট কৰা 3.14 ইনটু ইটাটো কি দিয়া আছে এইটো CGSতে দিয়া আছে 18 ইনটু 10 টু দি পাৱাৰ মাইনাছ 5 ক'ত গ'ল পইণ্টাৰ অ'কে 18 ইনটু 10 টু দি পাৱাৰ মাইনাছ 5 ৰেডিয়াছ কিমান দিয়া আছে 3 mm তো আমাক CGSত কি থাকে লেন্থৰ ইউনিট কি থাকে চেণ্টিমিটাৰ থাকে তো 0.3 mm to 0.03 চেণ্টিমিটাৰ হ'ব ন দেন ভেলচিটিজ আমাক কি ভেলচিটি কিমান দিয়া আছে 1 মিটাৰ পাৰ ছেকেণ্ড তো এইটো 1 মিটাৰ পাৰ ছেকেণ্ডটো কি কৰিব লাগিব 1 চেণ্টিমিটাৰ পাৰ ছেকেণ্ডত লিখিব লাগিব কেনেকৈ লিখিবা একদম ইজি এইবিলাক ইউনিট কনভাৰ্চন তোমাকে জানিব লাগিব হা তো যেনেকৈ মই এইটো মিলিমিটাৰ টু চেণ্টিমিটাৰ লিখিলোঁ তো 1 মিটাৰ পাৰ ছেকেণ্ডটো ছেকেণ্ড হিচাপে থাকিব তো আমি জানো যে 1 মিটাৰত ৰ'বা মই এইটো ভালকৈ এই পাৰ্টটো মই ইয়াতে ভালকৈ দেখাই আছোঁ ৰ'ব কেনেকৈ কনভাৰ্ট কৰিবা জাষ্ট এটা এক্সাম্পল দিছোঁ হা 1 মিটাৰ পাৰ ছেকেণ্ড ঠিক আছে এই পাৰ্টটোৰ কাৰণে আমি কি লাগিব 1 মিটাৰত কিমান চেণ্টিমিটাৰ থাকে 1 মিটাৰত 100 চেণ্টিমিটাৰ থাকেনে তো আমি CGS ইউনিটটো মিটাৰত নিলিখি চেণ্টিমিটাৰ লিখিব লাগিব তো 1 চেণ্টিমিটাৰত কিমান হ'ব 10 টু দি পাৱাৰ মাইনাছ 2 মিটাৰ বুজি পালানে তো মিটাৰৰ জেগাত কি লিখিম এতিয়া আমাৰ এইটো কি দিয়া আছিলে 1 মিটাৰ পাৰ ছেকেণ্ড নহয় নেকি এই মিটাৰৰ জেগাত আমি কিমান লিখিব পাৰিম 100 চেণ্টিমিটাৰ লিখিব পাৰিম ন 100 লিখিম পাৰ ছেকেণ্ড এইটো ভেলচিটি হৈ গ'ল 1 মিটাৰ পাৰ ছেকেণ্ড মানে 100 চেণ্টিমিটাৰ পাৰ ছেকেণ্ড অ'কে এতিয়া এইটো যেতিয়া সলভ কৰিবা তোমালোকৰ এনচাৰ নিয়াৰলি আহিব আই থিংক এইটো অপশ্যন ডি হা 0.019 তাৰমানে কি হয় 1.01 ইনটু 10 টু দি পাৱাৰ 0.0101 হয় আৰু মাইনাছ 2 ইজি কুৱেশ্যন অ'কে জাষ্ট ফৰ্মুলা কেলকুলেশ্যন পাৰ্টটো ইজিকৈ কৰিবা আৰু বহুতে এইটো CGSতো উলিয়াই থৈ আহিব পাৰে SI ইউনিটতো উলিয়াই থৈ আহিব পাৰে তো চাই ল'বা ইউনিটবিলাক অপশ্যনত কি দিয়া থাকে
ওকে তো নেক্সট কুৱেশ্যনটো কি কৈছে এইটো তোমালোকৰ আউট অফ চিলেবাছ কুৱেশ্যন ফৰ 2026 আউট অফ চিলেবাছ এইটো তোমালোকে চাব নালাগে ঠিক আছে ওকে এতিয়া নেক্সট কুৱেশ্যনটো আমাৰ কি দিয়া আছে which of the following spectral lines falls in the UV regionত কোনটো আমাৰ স্পেক্ট্ৰেল লাইন ফল কৰে সেইটো আমাক সুধিছে তো এইটো কি হ'ব লাইমেন হ'ব ন তো এইটো কি হয় বালমাৰ তোমাৰ ভিজিবলত পৰে বাকীকেইটা ইনফ্ৰাৰেড ন আয়াৰ তো কাৰেক্ট এনচাৰ লাইমেন হ'ব ইজি কুৱেশ্যন কিমান ইজি কুৱেশ্যন আহিছে বৰ্ড লেভেলৰ কুৱেশ্যন অ'কে ঠিক আছে তো নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 53টো চোৱা অ'কে নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 53 কি কৈছে যে কনচিডাৰ 3 স্ফিয়াৰ্ছ অফ ইকুৱেল মাছ এণ্ড ৰেডিয়াই তো আমাক তিনিটা স্ফিয়াৰৰ কথা কৈছে তাৰ মাছ ইকুৱেল ৰেডিয়াই ইকুৱেল ঠিক আছে আৰু কৈছে যে দ্য ডেঞ্চিটি অফ দ্য 3 স্ফিয়াৰ্ছ আৰ ডেঞ্চিটি কেইটা কিন্তু বেলেগ হয় ঠিক আছে মাছ আৰু ৰেডিয়াইটো ইকুৱেল হয় কিন্তু ডেঞ্চিটিটো বেলেগ হয় তো ফাৰ্ষ্টটোৰ কাৰণে ডেঞ্চিটি ρ1টো দিয়া আছে কনষ্টেণ্ট তো ρ2টো দিয়া আছে কে আৰ আৰু থ্ৰী হৈ আছে ρ3টো দিয়া আছে কে আৰ স্কুৱেৰ আৰু আমাক কৈছে যে ইফ দ্য মুভমেণ্ট অফ ইনাৰ্চিয়াছ অফ দ্য 3 spheres about axis passing through their centers are এইটো then কোন মোমেণ্ট অফ ইনাৰ্চিয়া কাৰ বেছি হ'ব বা কাৰ কম হ'ব সেইটো আমাৰ ৰিলেশ্যনটো উলিয়াব লাগে অ'কে আমাক প্ৰথমতে ক'লে যে মাছ ইকুৱেল মাছ ৰেডিয়াই ইকুৱেল টু আমি গোটেইকেইটাৰ মাছ এম ধৰি ল'ম ৰেডিয়াই আমি আৰ ধৰি ল'ম ফাইন এতিয়া আমি আল্টিমেটলি কি ওলাব লাগে মোমেণ্ট অফ ইনাৰ্চিয়া নহয় জানো কাৰণ ইয়াততো মোমেণ্ট অফ ইনাৰ্চিয়াই দিছে আই কুৱেশ্যনটোত তো বেচিকেলি আমি কি কৰিম মোমেণ্ট অফ ইনাৰ্চিয়া উলিয়াম ঠিক আছে এইটো চোৱা কেনেকৈ কৰিম ওপৰত লৈ চোৱা অ'কে কেনেকৈ কৰিম চোৱা তো মোমেণ্ট অফ ইনাৰ্চিয়াৰ ফৰ্মুলা কি হয় ফৰ এ স্পেৰিকেল চেল এট ৰেডিয়াছ আৰ কি হয় এইটো প্ৰথমতে আমি ভলিউমটো উলিয়াম তাৰপিছত মাছ এলিমেণ্টটো উলিয়াম তাৰপিছত কণ্ট্ৰিবিউশ্যনটো এম আই এবাউট ডায়েমিটাৰ উলিয়াম ঠিক আছে মই লিখি দিওঁ ধুনীয়াকৈ তোমালোকে ভালকৈ চাবা কুৱেশ্যনটো অলপ টান হয় দেই অ'কে প্ৰথমতে আমি লিখিম যে ফৰ এ স্ফেৰিকেল চেল এট ৰেডিয়াছ আৰ আমি স্মল আৰ অ'কে তুমি এইটো মই স্মল এম লৈ লওঁ তেনেহ'লে আৰু এইটো মই স্মল আৰ লৈ লওঁ হা কনফিউজন নহ'ব অ'কে ৰেডিয়াছ আৰ ফাইন ৰেডিয়াছ আৰ আৰু আমি থিকনেছ এটা ল'ব লাগিব ছাপ'জ স্ফেৰিকেল চেল এটা যোনটো চেল আছিলে মই স্পেলিংটো ভুল লিখিছোঁ SC অ'কে চেল যোনটো হ'ব তাৰ এটা থিকনেছ আমি ধৰি লওঁ ছাপ'জ যোনটো স্ফেৰিকেল চেল হ'ব তাৰ থিকনেছ এটা আছে ছাপ'জ ডি আৰ এইটো এনেকুৱা এই যোনটো থিকনেছ হয় যে এই পাৰ্টটো এই থিকনেছটো ছাপ'জ কি হয় ডি আৰ হয় হা এণ্ড থিকনেছ ডি আৰ আৰু ইয়াৰ ৰেডিয়াছটো কি হ'ল আৰ ন ইমানখিনিলৈকে ক্লিয়াৰ তো ফাৰ্ষ্ট আমি কি কৰিম ভলিউমটো উলিয়াম তো ভলিউম কি হ'ব স্ফিয়াৰৰ 4π r স্কুৱেৰ আৰু এইফালে ডি আৰটো আহি যাব ন 4π r স্কুৱেৰ ডি আৰ এতিয়া আমি মাছটো উলিয়াম মাছ এলিমেণ্ট যোনটো হ'ব মাছ এলিমেণ্ট আমি এইটো ডি এম ডি ৰিপ্ৰেজেণ্ট কৰোঁ হ'ব তো কি হয় এইটো ফৰ্মুলা জানানে নাজানা যে ডেঞ্চিটি ইজ ইকুৱেল টু মাছ পাৰ ইউনিট ভলিউম তো মই ভলিউমটো যদি ডেঞ্চিটিৰ লগত মাল্টিপ্লাই কৰি দিওঁ মাছটো পামনে তো আমি ভলিউমটোতো পায়ে আছোঁ তো মাছটো কি হ'ব ভলিউম ইনটু ডেঞ্চিটি ফাইন তো এইটো মই লিখিম আমাক ডেঞ্চিটিটো ρ r হিচাপত দিছে হা তো মই লিখিম ভলিউমৰ ফৰ্মুলা 4π r স্কুৱেৰ ডি আৰ এণ্ড অফ r ইয়ালৈকে একো প্ৰব্লেম নাই অ'কে এতিয়া কণ্ট্ৰিবিউশ্যন অফ এম আই এবাউট ডায়েমিটাৰ তো আমি ফৰ দ্য স্মল পিচ আমি ডি আইটো উলিয়াম স্মল মমেণ্ট অফ ইনাৰ্চিয়াটো হ'ব কি এইটো ফৰ্মুলা জানা তোমালোকে 2/3 r স্কুৱেৰ ডি এম মোৰ ফৰ্মুলা শ্বীটত দিছিলোঁ খুব সম্ভৱ তোমালোকে চাই ল'ব হা অ'কে তো টোটেলটো কি হ'ব আমি ইণ্টিগ্ৰেট কৰি দিম দেয়াৰফৰ টোটেল ইণ্টিগ্ৰেট কৰি দিম এইটো এইবিলাক ফৰ্মুলা মনত ৰাখিবা হা ইণ্টিগ্ৰেশ্যন অফ ডি আই
তাৰমানে ইণ্টিগ্ৰেশ্যন অফ ক'ৰ পৰা ক'লৈকে হ'ব লিমিট ক'ৰ পৰা ক'লৈকে লগাবা চোৱা ইয়াত ৰেডিয়াছ 0 ইয়াত ৰেডিয়াছ স্মল আৰ তো আমি ৰেডিয়াছ লগাম 0ৰ পৰা r লৈকে ন অ'কে আৰু আমি টোটেল মাছটো m বুলি ধৰিম আৰু টোটেল ৰেডিয়াছটো r বুলি ধৰিম নহয় তোমালোকৰ কনফিউজন হৈ যাব এইটো কেপিটেল আৰে ধৰো হা স্মল এৰিয়া স্মল যোনটো পাৰ্ট লৈছোঁ তাৰ কাৰণে আমি ৰেডিয়াছ স্মল আৰ ধৰিম এনেই এইটো ডাঙৰ ৰেডিয়াছটো কেপিটেল আৰ ধৰা আৰু গোটেই ফিগাৰটোৰ মাছটো কেপিটেল এম ধৰা তেতিয়া তোমালোকৰ কনফিউজন নহ'ব অ'কে টোটেল মমেণ্ট অফ ইনাৰ্চিটো কি হ'ব এইটো ইণ্টিগ্ৰেট কৰি দিম তো 8π/3 আহিব আৰু এইফালে ৰ' অফ আৰ আৰু r টু দি পাৱাৰ 4 dr থাকিব ন আৰু এইফালে 0 to r লিমিট হৈ গ'ল এতিয়া টোটেল মাছটো কি হ'ব টোটেল মাছটো আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম এম ডি কেপিটেল এম ডি হা ইকুৱেল টু কি হ'ব 4π 0 to r ৰ' অফ r স্কুৱেৰ dr তো এইকেইটা তোমালোকে জানি থ'বা ঠিক আছে ইয়ালৈকে অ'কে এতিয়া আমি কি কৰিম এটা কেছ চাম যে প্ৰথমটো আমাক ডেঞ্চিটি কি কনষ্টেণ্ট দিছিলে ৰ' 1 দেন আমাক কে আৰ দিছিলে দেন কে আৰ স্কুৱেৰ দিছিলে তো ইয়ালৈকে একো প্ৰব্লেম নাই আই হোপ ঠিক আছে অলপ চাইড কৰি লিখি দিওঁ এতিয়া অলপ চাইড কৰি লিখিম হা অ'কে তো কেছ 1টো আমি চাম এতিয়া কি হয় তো কেছ 1 হয়তো লাইন এটা দি পেলাই ছেট কৰিছোঁ অ'কে কেছ 1টো আমাক কি দিছে চোৱা যে ডেঞ্চিটিটো ৰ' 1 যোনটো দিছে সেইটো কনষ্টেণ্ট বুলি কৈছে হয়নে তো আমি ধৰি লওঁ সেইটো এ কনষ্টেণ্ট এটা আৰু মই কনষ্টেণ্ট বুলি কৈ দিছোঁ অ'কে ইয়াৰ পৰা মাছ আমি লিখিম কি হ'ব 4π a r³/3 হ'ব ন মাছটো অ'কে দেন ইয়াৰ পৰা মাছ মানে কি আমি মাছটোক এম বুলি ধৰোঁ ইকুৱেল টু এম তো ইয়াৰ পৰা আমি এটো ওলাব চাওঁ কনষ্টেণ্টটো ওলাব চাওঁ তো এটো হৈ যাব কিমান এইফালে 3 ওপৰত যাব r³ তলত আহিব 4π তলত আহিব তাৰমানে 3m/4π r³ হ'ব এটো কনষ্টেণ্টৰ ভেলু তো মমেণ্ট অফ ইনাৰ্চিয়া এম লিখি দিয়া এম ৱাইটো কি হ'ব যোনটো আই ডি ৰিপ্ৰেজেণ্ট কৰিম আৰু তাৰমানে এইটো I1 হ'ব ন ফাৰ্ষ্টটোৰ কাৰণে অ'কে I1 তো মমেণ্ট অফ ইনাৰ্চিয়া কি হ'ব 8π/3 a r5/5 আহিব ন এইটো আছিলে r5/5 ঠিকে আছেনে য়েছ ঠিকে আছে অ'কে তো এইটো কি আহিব ইয়াত তুমি এই ভেলুটো ইয়াত পুট কৰি দিয়া এইটো ইয়াত পুট কৰি দিয়া এই যোনটো আমি 3m/4π r³ পাইছিলোঁ ন 8π/3 ইয়াত আহিব 3m/4π r³ দেন থাকিব ইয়াত r5/5 ঠিক আছে ইয়ালৈকে অ'কে এতিয়া পাই কেঞ্চেল হ'ল 4 আৰু 2 গ'ল 3 গ'ল থাকিল কি আল্টিমেটলি 2/5 mr² থাকি গ'ল ঠিক আছে তো 2/5টো তুমি লিখি দিয়া ডেচিমেলত কিমান হ'ব 0.4 ন 0.4 mr² তো কেছ 1 কমপ্লিট অ'কে এতিয়া চাবা কেছ 2 কেছ 2 ছেকেণ্ড কথাটো কি হৈছে ছেকেণ্ড কেছটোত দিছে যে যোনটো ৰ' আৰ হয় ৰ' অফ 2r সেইটো কিমান দিছিলে কে আৰ দিছিলে ন দিছিলে কে আৰ ঠিক আছে অ'কে এতিয়া আমি কি কৰিম মাছ উলিয়াম একেই ষ্টেপ আৰু মাছটো উলিয়াম তাৰপিছত যিটো কনষ্টেণ্ট আহিব সেই কনষ্টেণ্টৰ ভেলুটো মমেণ্ট অফ ইনাৰ্চিয়া ফৰ্মুলাত বহাই দিম বেলেগ একো নাই অ'কে মাছটো কি হ'ব এতিয়া ইয়াতে আহিব এম ইকুৱেল টু মাছ এম উইল বি ইকুৱেল টু ফৰ্মুলাটো কি আছিলে 4π এইটো ন মাছৰ ফৰ্মুলা অ'কে তো ইয়াত আহি যাব
4 পাই আহিব দেন আহিব তোমাৰ k of r to the power 4/4 ন যদি মোৰ একো ভুল হোৱা নাই তো ইয়াতে কি আহিব সিম্পলিফাই কৰিলে 4 4 কাটা যাব ন তো আহিব পাই কে আৰ 4 ঠিক আছে তো ইয়াৰ পৰা আমি কি উলিয়াম এই কে কনষ্টেণ্টটো উলিয়াই দিম তো দিছ ইমপ্লাইজ কেটো কি আহি যাব এম বাই পাই আৰ 4 ঠিক আছে তো এতিয়া নেক্সট আগৰ নিচিনা একে মোমেণ্ট অফ ইনাৰ্চিয়াটো উলিয়াই দিওঁ মোমেণ্ট অফ ইনাৰ্চিয়া I2 এবাৰ I2 হ'ব তো ফৰ্মুলাটো কি আছিলে এইটো মোমেণ্ট অফ ইনাৰ্চিয়াৰ 8π/3 তো এইটো আহিব তোমাৰ 8π/3 বি আৰ 6/6 মই এইবিলাক বস্তু মুখতে কৰিছোঁ তোমালোকে কেলকুলেশ্যন কৰি চাই ল'বা মই ইয়াত ফৰ্মুলাকেইটা দি দিছোঁ ধুনীয়াকৈ হা এইটো এটা এইটো মোমেণ্ট অফ ইনাৰ্চিয়াৰ কাৰণে ঠিক আছে আৰু এইটো টোটেল মাছৰ কাৰণে অ'কে তো কি আহিলে ক'ত আছিলোঁ আমি অ'কে কে বিটো মই এনেই ক'ৰ পৰা লিখিলোঁ বা অ'কে তো এইটো যাব 2ৰে 3 এইটো যাব 2ৰে 4 তাৰমানে 4π/k/6 বাই তলত আহিব 9 অ'কে এতিয়া কেৰ জেগাত আমি এইটো বহাব পাৰিম এইটো বহাই দিওঁ 4πm/πr4 দেন এইফালে থাকিব r to the power 6 আৰু এইফালে থাকিব 9 তো পাইটো কেঞ্চেলেই গ'ল আৰু এইফালে ওপৰত 2 থাকি গ'ল ন তো 4/9 mr² তোমালোকে ইয়াত mr² লাষ্টত কিন্তু আহিবই দেই সেইটো তোমালোকৰ যদি অহা নাই তোমালোকৰ কিবা ভুল হৈ আছে কাৰণ মোমেণ্ট অফ ইনাৰ্চিয়াৰ ফৰ্মুলা জানা নহয় তোমালোকে তো গতিকে ইয়াত লাষ্টত mr² আহিবই কিন্তু তো এইটো ডিভাইড কৰিলে 9ক 4ৰে ডিভাইড কৰিলে কিমান আহিব 9 4 যে 36 ন এনেকুৱা 4 4 আনে মানে 0.4444কৈ আহি থাকিব mr² ঠিক আছে তো লাষ্টৰটো ওলালেও হ'ল নোলালেও হ'ল তো এইটো ওলাইছে 0.44 এইটো ওলাইছে ডাইৰেক্ট 0.4 তো এইটো ডাঙৰ হয় ন তাৰমানে I2 ইজ গ্ৰেটাৰ দেন I1 ইমানখিনিয়ে গম পালোঁ হয়নে ঠিক আছে অপশ্যনত মিলি যায় নেকি চাওঁচোন এইটো নকৰাকৈ I2 ইজ গ্ৰেটাৰ দেন I1 তো এইটোতো হ'বই নোৱাৰে এইটোও হ'ব নোৱাৰে এইটোতো নহয়েই তো I2 ইজ গ্ৰেটাৰ দেন I1 এইটো কণ্ডিশ্যনত হৈ আছে তো থাৰ্ডটো নকৰিলেও হৈ যায় দেখিছানে তো এইবিলাক টেকনিক ইউজ কৰিবা অলপ কাৰণ গোটেইখিনি কৰি থকা তোমালোকৰ এক্সামত টাইম নহ'বও পাৰে এইটো বহুত লেণ্ডি কুৱেশ্যন আছিলে ঠিক আছে তো কুৱেশ্যনটো হোপ বুজি পালা তোমালোকে বুজি নাপালে সুধিবা মোক আকৌ মই ধুনীয়াকৈ বুজাই দিম খালি তোমালোকে ফৰ্মুলাবিলাক ভালকৈ মনত ৰাখিবা ফাৰ্ষ্টত যোনখিনি মই ডিছকাছ কৰিলোঁ এই পাৰ্টটো তোমালোকে ডিৰাইভ কৰিব পাৰিলে তোমালোকৰ একো প্ৰব্লেম নহয় ঠিক আছে অ'কে মুভিং টু দ্য নেক্সট কুৱেশ্যনটো অলপ ইজি হয় চোৱা কি দিছে অ'কে কুৱেশ্যনটোত কৈছে যে এই কণ্টেইনাৰ এইটো কি এইটো কণ্টেইনাৰ হ'ব চাগে দেই প্ৰিণ্টিং মিষ্টেক আছিলে চাগে কুৱেশ্যনত অ'কে Suppose container. Okay, a container contains same mass of oxygen at the same temperature. Same mass of oxygen at same temperature. What will be the ratio of RMS speed of molecules? Direct formula based question. তো আমি RMS স্পীডৰ ফৰ্মুলাটো জানো যে কি VRMS দুটা ফৰ্মুলা আছে ন এটা 3kT by mass of one molecule এইটো ফৰ্মুলা ইউজ কৰিব পাৰি নহ'লে 3RTO by M য'ত M টো মোলাৰ মাছ হয় হয়নে অ'কে এতিয়া টিটো কি মিন কৰে জানা টেম্পাৰেচাৰ এইটো টেম্পাৰেচাৰ অ'কে আমাক কৈছে যে চেম মাছ অফ অক্সিজেন এট চেম টেম্পাৰেচাৰ তাৰমানে কি চেম গেছে থাকিল অক্সিজেনে থাকিলে আকৌ দুইটা কণ্টেইনাৰত কি থাকিলে এইটো আছামিজত চাই লোৱা বস্তুটো এটা পাত্ৰ এ আৰু এটা পাত্ৰ বি কৈছে ন তাৰমানে দুটা কণ্টেইনাৰ আছে এইটো ইংলিছৰ ভাৰিটো নাহিলে কিয় বা তোমালোকে কুৱেশ্যনবিলাক অসমীয়াটো চাই ল'বা দেই বুজি নাপাবা মানে কেতিয়াবা এইটো দেখিছা ন কিমান খেলি মেলিকৈ দিছে কুৱেশ্যনটো এইটো অ'কে আচ্ছা
আচ্ছা ইয়াত হাইড্ৰজেন ভৰাই থোৱা আছে বুলি কৈছে ন হাইড্ৰজেন গেছ ভৰাই থোৱা আছে আৰু ইয়াত অক্সিজেন গেছ ভৰাই থোৱা আছে আচ্ছা তাৰমানে এটোত আছে হাইড্ৰজেন আৰু বিটোত আছে অক্সিজেন ন তো কুৱেশ্যনটো অলপ চেঞ্জ হ'ব তেনেহ'লে অ'কে কুৱেশ্যনটো তোমালোকে চাই ল'বা হা অসমীয়াত পঢ়ি পেলাই কাৰণ ইংলিছত এইটোতো মই তাকে অলপ খেলি মেলি পাই আছিলোঁ তো কুৱেশ্যনটোৰ মতে মানে কি ক'লে ভালকৈ বুজি মই আগৰটো ইৰেজ কৰি দিছোঁ হা এইটো এই ওপৰৰ কুৱেশ্যনটো তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা আগত দি পেলাই অ'কে কুৱেশ্যনটোত কৈছে যে কণ্টেইনাৰ এত হাইড্ৰজেন ভৰোৱা আছে কণ্টেইনাৰ বিত অক্সিজেন ভৰোৱা আছে ফাইন এতিয়া এত যিমানখিনি এমাউণ্টৰ হাইড্ৰজেন ভৰোৱা আছে ছেইম এমাউণ্ট অফ মাছ অক্সিজেন বিট ভৰোৱা আছে আৰু এট দি ছেইম টেম্পাৰেচাৰ একো টেম্পাৰেচাৰ চেঞ্জ নাই একো মাছ চেঞ্জ নাই তো এতিয়া আমি কি কৰিম এই আমাৰ যোনটো এইটো ফৰ্মুলা হয় ভি আৰ এম এছৰ এই ছেকেণ্ড ফৰ্মুলাটো আমি ইউজ কৰি পেলাই ৰেচিঅ'টো উলিয়াই দিম একদম ইজি কুৱেশ্যন হয় খালি ইংলিছত ভালকৈ দিয়া নাছিল তো ইংলিছত বুজি নাপালে কেতিয়াবা অসমীয়াত চাই ল'বা যেনেকৈ মই এতিয়া চাই ল'লোঁ হয় নাই অ'কে তো আমি জানো যে কি ভি আৰ এম এছ ইকুৱেল টু VRMS is equal to root over 3RT by M. তো for hydrogen molar mass of hydrogen কি হয় 2 আৰু molar mass of oxygen কি হয় 32 ন তো এটা VRMS for hydrogen ওলোৱা তো এইটো হ'ব যিহেতু টেম্পাৰেচাৰ ছেম তো মই টি এ লিখিম T1 T2 নিলিখোঁ ঠিক আছে তো এইটো হ'ব 2 আৰু VRMS of oxygen এইটো হ'ব ছেইম থাকিব টেম্পাৰেচাৰ এইটো হ'ব 32 হ'ল এতিয়া জাষ্ট ৰেচিঅ'টো লৈ ল'লেই হ'ল VRMS y of হাইড্ৰজেন ইজ টু অক্সিজেন কৈছিলে ন নে য়েছ হাইড্ৰজেন ইজ টু অক্সিজেন কৈছে ফাৰ্ষ্ট হাইড্ৰজেনটো দিছিলে ন অ'কে হাইড্ৰজেন ইজ টু অক্সিজেন তো হাইড্ৰজেন বাই VRMS of অক্সিজেন তো কি হ'ব এফালে 3RT বাই এফালে থাকিলে √2 আৰু এফালে থাকিব 32 এফালে হৈ যাব 3RT তোমাক এইখন বুজি পাইছা নহয় মই জাষ্ট ওপৰলৈ লৈ গৈছোঁ আৰু এইটো পাৰ্ট গ'ল দেন 2ৰে 16 থাকিলে এইফালে তাৰমানে √16 তাৰমানে 4 তো VRMS বাই VRMS অফ O বাই H বাই O ওপৰত থাকিব 4 তলত থাকিব 1 তাৰমানে ৰেচিঅ'টো কি হ'ব 4:1 তো অপশ্যন চি উইল বি কাৰেক্ট ঠিক আছে বুজি পালা অ'কে এই কুৱেশ্যনটো তোমালোকৰ চিলেবাছত আছেনে নাই মোক কনফাৰ্মকৈ ক'বা হা এইটো মোৰ খুব সম্ভৱ তোমালোকৰ চিলেবাছত নাই কুৱেশ্যনটো কিন্তু মই হ'লেও কুৱেশ্যনটো তোমালোকক কৰাই দি আছোঁ অ'কে কুৱেশ্যনটো বহুত বেছি টান নহয় মই আগৰটো ইৰেজ কৰি দিছোঁ কুৱেশ্যনটো কৈছে যে কেলকুলেট দ্য ফাণ্ডামেণ্টেল ফ্ৰিকুৱেঞ্চি অফ এ ছ'ন'মিটাৰ ৱায়াৰ অফ লেন্থ 20 চেণ্টিমিটাৰ টেনশ্যন 25 নিউটন ক্ৰছ ছেকশ্যনেল এৰিয়া ইমান দিয়া আছে ডেঞ্চিটিও দিয়া আছে চব দিয়াই আছে টেনশ্যন দিয়া আছে লেন্থ দিয়া আছে ক্ৰছ ছেকশ্যনেল এৰিয়া দিয়া আছে আৰু ডেঞ্চিটি দিয়া আছে অ'কে তো গিভেন ডাটাখিনি লিখি ল'বা ধুনীয়াকৈ প্ৰথমতে যে লেন্থ কিমান দিয়া আছে 20 চেণ্টিমিটাৰ এইটো মিটাৰত কনভাৰ্ট কৰি ল'বা চব এছাইড নিবা দেই 0.20 মিটাৰ আহিব টেনশ্যনটোত কিমান দিয়া আছে 25 নিউটন দিয়া আছে দেন ক্ৰছ ছেকশ্যনেল এৰিয়াটো কিমান দিয়া আছে 10⁻² চেণ্টিমিটাৰ স্কুৱেৰ তো এইটো মিটাৰ স্কুৱেৰ নিলে কিমান আহিব 10⁻⁻6 আহিব ন তো 10⁻⁻6 মিটাৰ স্কুৱেৰ আৰু কি বস্তু দিয়া আছে আচ্ছা ডেঞ্চিটি দিয়া আছে ডেঞ্চিটিটো কিমান দিয়া আছে rho ইজ ইকুৱেল টু 10⁻⁴ ন 10⁻⁴ কেজি পাৰ মিটাৰ কিউব এইটো এছাইডে দিয়া আছে কেজি পাৰ মিটাৰ কিউব ঠিক আছে এতিয়া ৱেভ স্পীডৰ ফৰ্মুলা জানা ধুনীয়াকৈ চবেই জানা এইটো হয় নাই তাৰ আগতে আমাক কি লাগিব মাছ পাৰ ইউনিট লেন্থটো লাগিব ন মাছ পাৰ ইউনিটটো আমি rho এ বুলি যোনটো লিখোঁ সেইটো হ'ব 10⁻⁴ rho ভেলুটো 4 আৰু এৰিয়া ভেলুটো আমাৰ আছিলে 10⁻⁻6 অ'কে হ'ল তো কি আহিব 10⁻⁻2 ন আৰু ইউনিট আহিব এইফালে কেজি পাৰ মিটাৰ কিউব আৰু এইফালে আছিলে মিটাৰ স্কুৱেৰ তো কাটাকটি হ'লে আহিব কেজি পাৰ মিটাৰ অ'কে ঠিক আছে তো এইটো কেনেকৈ লিখিব পাৰোঁ
10 to the minus 2 to 0.01 kg per meter. Oh, ক'ত আহি গ'ল? Okay. kg per meter. হৈ গ'ল। তো আমি ৱেভ স্পীড অন দ্য ষ্ট্ৰিঙৰ ফৰ্মুলা জানো কি হয় v ইকুৱেল টু টি বাই মিউ ৰুট অভাৰ টি বাই মিউ জাষ্ট ফৰ্মুলা পুট কৰা আৰু এতিয়া তো মিউ মানে কি ডেঞ্চিটিটো এইটো নহয় জানো এইটোৱেতো মিউ এইটোৱে মিউ হয় জাষ্ট ফৰ্মুলা পুট কৰি দিয়ে এতিয়া তো টি ভেলু আমি জানো 25 দেন এইটো আমি জানো 0.01 আহিলে তো আল্টিমেটলি কিমান আহিব এইটো 2500 ৰুট অভাৰ 2500 তো 50 ন 50 আহিব মিটাৰ পাৰ ছেকেণ্ড এইটো কি হ'ব ৱেভ ষ্ট্ৰিং এতিয়া ফাণ্ডামেণ্টেল ফ্ৰিকুৱেঞ্চি ফৰ্মুলাটো কি হয় ফৰ ফাৰ্ষ্ট হাৰমনিক একদম ইজি ফৰ্মুলা এটা আছে নহয় F1 ইকুৱেল টু V বাই 2L জাষ্ট এইটো পুট কৰি দিয়া এনচাৰ ওলাই যাব ইমান ইজি কুৱেশ্যন আছিলে তো ভিৰ ভেলুটো আমি ইয়াৰ পৰা উলিয়াই ল'লোঁ কিমান আছিলে 50 2 ইনটু L লেন্থ কিমান আছিলে আমাৰ 0.20 হ'ল তো এইটো কিমান আহিব 50 বাই 0.40 তাৰমানে 5000 বাই 40 তাৰমানে 125 হাৰ্টছ অপশ্যন আছে নে 125 এইটো অপশ্যন চি ক'ত গ'ল পইণ্টাৰ এইটো অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ ঠিক আছে তো আমাৰ ফাণ্ডামেণ্টেল ফ্ৰিকুৱেঞ্চিটোহে ওলাব লাগিছিলে তো ইয়াৰ ফৰ্মুলা কি হয় ভি বাই 2L তো ভিটো কেনেকৈ উলিয়াম এইটো ফৰ্মুলা দি টি বাই মিউ মিউটো কেনেকৈ উলিয়াম মিটো এনেকৈ উলিয়াম হ'ল অ'কে এতিয়া নেক্সট কুৱেশ্যনটো চোৱা কি দিছে এইটো খুব সম্ভৱ তোমালোকক এইটো কি কয় চিলেবাছত নাই ঠিক আছে তো এই কুৱেশ্যনটো মই হ'লেও কৰি দিছোঁ যদি কাৰোবাৰ জানিব মন আৰু এক্সট্ৰাকৈ তো কুৱেশ্যনটোত কি দিছে যে টিউনিং ফৰ্ক ফ্ৰিকুৱেঞ্চি অফ ফ্ৰিকুৱেঞ্চি 200 হাৰ্টছ ফ্ৰিকুৱেঞ্চি আমাক দি দিলে is in unison with a sonometer wire. How many beats per second will be heard if the tension of the wire is increased by 2%? তো আমাক কি কৈছে এইটো ইয়াত লিখিছোঁ মই অলপ চাইড কৰি ফাইন অ'কে আমাক কি ক'লে যে ফ্ৰিকুৱেঞ্চিটো আমাক দিলে এফ কিমান দিলে 200 হাৰ্টছ আৰু ক'লে যে টেনশ্যন ইজ ইনক্ৰিজড বাই কিমান 2% ঠিক আছে তো আমাক ইনিচিয়েলি কি কৈছে ৱায়াৰ ইজ ইন ইউনিচন তাৰমানে এইটো কি হ'ব ফ্ৰিকুৱেঞ্চিটো 200 হাৰ্টছে থাকিব হ'ল আৰু ছ'ন'মিটাৰ ৱায়াৰৰ কাৰণে কি ফ্ৰিকুৱেঞ্চি এটা ৰিলেশ্যন নাছিলে জানো যে ফ্ৰিকুৱেঞ্চি ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু ৰুট অভাৰ অফ টি ইয়াত টিটো টাইম নহয় আকৌ টেনশ্যন হয় দেই তো আমি ৰিলেশ্যনটো এইটো পাইছিলোঁ চাবা এন চি আৰ টিখন পঢ়িলে পাবা তো যেতিয়া ফ্ৰিকুৱেঞ্চিটো চেঞ্জ হ'ব তেতিয়া ছাপ'জ মই এনেই ধৰি লওঁ এফ ডেছ বুলি ধৰি লওঁ হা তেতিয়া ৰিলেশ্যনটো কেনেকুৱা হৈ যাব টি ডেছ হয়নে তো এতিয়া তুমি যদি ছাপ'জ এটা ৰেচিঅ' লৈ লোৱা এফ ডেছ বাই এফ ইজ ইকুৱেল টু ৰুট অভাৰ টি ডেছ বাই টি হ'ল এতিয়া নিউ টেনশ্যনটো কিমান হ'ব যে কাৰণ টেনশ্যনটো 2% ইনক্ৰিজ কৰিলে বুলি ক'লে ন তাৰমানে কি টি ডেছটো কি হ'ব চিন্স টেনশ্যন ইজ increased by 2% মানে নতুন টেনশ্যনটো কি হ'ব 2% বেছি হয় টি প্লাছ 2% অফ টি হয় নাই কি হ'ব টি প্লাছ 2% অফ টি তাৰমানে টি প্লাছ 0.02 টি তো টিটো কমন ল'লে কি আহিব 1 প্লাছ 0.02 তাৰমানে 1.02 টি ন অ'কে বুজি পালা এইকণ টেনশ্যন ইজ ইনক্ৰিজ বাই 2% তাৰমানে আগতে টেনশ্যন টি আছিলে প্লাছ 2% ইনক্ৰিজ হ'ল এই প্লাছ 2% টেনশ্যন ইনক্ৰিজ কৰিলোঁ তো কেনেকৈ এইটো চিম্পল কেলকুলেশ্যন তোমালোকে জানা বুলি মই ভাবি লৈছোঁ অ'কে দেন এই ৰেচিঅ'টো কি হ'ব এফ ডেছ বাই এফ উইল বি ইকুৱেল টু ৰুট অভাৰ 1.02 আহিব তো ইয়াৰ পৰা এফ ডেছটো কি আহিব এফ ইনটু 1.02 ফাইন তো ইয়াৰ পৰা আমি কি পাম দিছ ইমপ্লাইজ এফ ডেছ ইজ ইকুৱেল টু এই এফৰ ভেলুটো আমি পাইছিলোঁ নে কিমান 200 এইটো 200
ভেলু বহাই দিয়া 200 ইনটু √1.02 তো এইটো কেলকুলেটৰ যদি মই মাৰোঁ তোমালোকে কেলকুলেটৰ ইউজ নকৰিবা দেই প্লিজ এইবিলাকত তোমালোকে ইঞ্জিনিয়াৰিং কৰিলে কৰিবা আৰু এতিয়া তোমালোকৰ টাইম হোৱা নাই তো এইটো আহিব নিয়াৰলি 201.99 এইটো আহিব 201.99 হাৰ্টছ ফ্ৰিকুৱেঞ্চি যেতিয়া হাৰ্টছ অ'কে তো বিটছ পাৰ ছেকেণ্ডৰ ফৰ্মুলাটো জানা নহয় এইটোত একচুৱেলি তোমালোকৰ চিলেবাছত নাই দেই এইটো মই হ'লেও কৰাই দিছোঁ তো তোমালোকে নাজানিবা শাহু ফৰ্মুলাবিলাক তো এইটো নাচালেও কেছ নাই ইগন'ৰ মাৰিব পৰা কুৱেশ্যনটো হ'লেও মই কৰাই দিছোঁ আৰু তো বিটছ পাৰ ছেকেণ্ডৰ ফৰ্মুলাটো হৈছে বিটছ পাৰ ছেকেণ্ড ইয়াৰ ফৰ্মুলাটো হৈছে এফ টেষ্ট মাইনাছ এফ আৰু ইয়াৰ মডিউলাছ তো কি হ'ব 201.99 মাইনাছ এফটো 200 আছিলে তো এইটো ভেলু কিমান আহিব 1.99 ন তাৰমানে 2 বিটছ পাৰ ছেকেণ্ড তো অপশ্যন কোনটো কাৰেক্ট হ'ব অপশ্যন বি উইল বি কাৰেক্ট ঠিক আছে তো মই এইখিনি পাৰ্ট অলপ ইৰেজ কৰি লওঁ তোমালোকে স্ক্ৰীনশ্বট আই হোপ টাইমত লৈ লৈছা নহ'লে মই জুম আউট কৰি দিছোঁ এইটো লৈ লোৱা স্ক্ৰীনশ্বট এইখিনি পৰা ল'বা দেই এই কুৱেশ্যনটো মই আগৰখিনি ইৰেজ কৰিছোঁ এইটো হয় কুৱেশ্যনটো এইটো ইমান ইম্পৰ্টেণ্ট নহয় তোমালোকৰ চিলেবাছত নাই এইটো কুৱেশ্যন মই হ'লেও কৰাই দিছোঁ আৰু ঠিক আছে নেক্সট কুৱেশ্যনটো চাওঁ আমি আগতে মই এইটো ইৰেজ কৰি লওঁ নেক্সট কুৱেশ্যন নম্বৰ 57টোত কি কোৱা আছে যে কনচিডাৰ এন ৰেজিষ্টাৰ্ছ ঠিক আছে তো এন ৰেজিষ্টাৰ্ছ আমাক কোৱা আছে উইথ ইকুৱেল ৰেজিষ্টেঞ্চ আৰু আচ্ছা যিমানটা ৰেজিষ্টাৰ আছে এনটা ৰেজিষ্টাৰ আছে ন এনটাৰে ৰেজিষ্টেঞ্চ কিমান হয় আৰ হয় অ'কে ইফ দ্য ৰেচিঅ' বিটুইন দ্য হায়েষ্ট ভেলু অফ ৰেজিষ্টেঞ্চ এণ্ড দ্য লৱেষ্ট ভেলু অফ ৰেজিষ্টেঞ্চ that can be obtained by combining three resistors is equal to 289 আচ্ছা হায়েষ্ট ভেলু অফ ৰেজিষ্টেঞ্চ আৰু লৱেষ্ট ভেলু অফ ৰেজিষ্টেঞ্চৰ কথা এটা ক'লে হা তো ক'লে যে obtained by combining these resistors is equal to 289 okay then the value of n is তো আমাক মানে আল্টিমেটলি কেইটা ৰেজিষ্টাৰ আছে এইটো উলিয়াব লাগে তো এটা বস্তু কোৱা মোক যে ৰেজিষ্টেঞ্চ হায়েষ্ট ভেলু অফ ৰেজিষ্টেঞ্চ কেতিয়া হ'ব পাৰে আৰু লৱেষ্ট ভেলু অফ ৰেজিষ্টেঞ্চ কেতিয়া হ'ব পাৰে সেইটো তোমালোকৰ ফাৰ্ষ্ট কুৱেশ্যন আহিব লাগে হা তো হায়েষ্ট ভেলুটো কেতিয়া হ'ব যেতিয়া ছিৰিজত থাকিব কাৰণ ছিৰিজত কি হয় R1 আৰু R2 থাকিলে কি হয় দুইটা এডিশ্যন হৈ যায় কিন্তু যদি সেইটো পেৰেলেলত থাকে সেইটো লৱেষ্ট ভেলু আহিব কেপাচিটৰৰ কাৰণে উল্টা হ'ব ৰেজিষ্টেঞ্চৰ কাৰণে এইটো হ'ব তো এইটো কি হ'ব 1/R ইকুৱেল টু 1/R1 প্লাছ 1/R2 তো আল্টিমেটলি মেক্সিমাম ৰেজিষ্টেঞ্চ কেতিয়া হ'ব যেতিয়া ছিৰিজত থাকিব হয়নে আৰু লৱেষ্ট ভেলু অফ ৰেজিষ্টেঞ্চ কেতিয়া হ'ব যেতিয়া সেইটো পেৰেলেল কানেকশ্যনত থাকিব ঠিক আছে তো যদি এনটা ৰেজিষ্টাৰ আছে এনেকৈ ছাপ'জ মই এটা ডায়েগ্ৰাম দি বুজাই দিছোঁ এনেকৈ কেইটা আছে টোটেল এনটা আছে ন এইটো ছাপ'জ ৰেজিষ্টাৰ নম্বৰ 1 2 এনেকৈ এনটা ৰেজিষ্টাৰ আছে ঠিক আছে তো মেক্সিমাম ৰেজিষ্টেঞ্চটো ছিৰিজত আহিব এইটো ছিৰিজত কানেক্ট কৰি দেখাইছোঁ তো কিমান আহিব এনেই কেইটা ছাপ'জ এইটো আৰ হ'লহেঁতেন এইটো আৰ হ'লহেঁতেন দুটা থকাহেঁতেন 2R R প্লাছ R 2R তিনিটা থকাহেঁতেন R প্লাছ R 3R তো এনটা আছে R প্লাছ একদম আল্টিমেটলি এনলৈকে কিমান হ'ব NR হ'ব তো এইটো হ'ব NR ফাইন আৰু মিনিমাম ৰেজিষ্টেঞ্চটো কেতিয়া হ'ব যেতিয়া এনেকৈ এইটো ছাপ'জ এটা এইটো R2 এনেকৈ এইটো RN ছাপ'জ এনেকৈ গোটেইখিনি পেৰেলেলত কানেকশ্যন কৰিব লাগিব হয় নাই এইটো ছাপ'জ ৰেজিষ্টাৰ নম্বৰ 1 2 এইটো N ন তো এইটো হ'ব কেতিয়া R মিনিমামত যেতিয়া পেৰেলেল কানেকশ্যন হ'ব তো এইটো কি হ'ব উল্টা কৰি দিবা এইটো R/N আহিব ন কিয় হ'ব সেইটো চাই লওঁ ভালকৈ ছাপ'জ দুটা থাকোঁতে কি হয় 1/R ইকুৱেল টু 1/R প্লাছ 1/R এইটো 1/R নেট ছাপ'জ হা নেট ৰেজিষ্টেঞ্চটো তো কি হয় 1/2R তো ইয়াৰে যদি মই R নেটটো উলিয়াই দিওঁ কি হ'ব 2Rটো ওপৰত যাবনে হা ওপৰত চৰি এইটো ওপৰত হেৰি আহিব ন এইটো তলত R আহিব ওপৰত 2 আহিব চৰি তো ওপৰত R আহিব আৰু তলত 2 আহিব হ'বনে R নেটটো কি হ'ব R/2 হ'বনে এতিয়া যদি তিনিটা থাকে R/3 আহিব এনটা থাকিলে R/N আহিব বুজি পালা কিহৰ কাৰণে তো এইবিলাক তোমাকে জানা বুলি মই ভাবি লৈছোঁ আৰু ঠিক আছে অ'কে এতিয়া আমাক কি সুধিলে যে সিহঁতৰ যোনটো ৰেচিঅ' হয় সেইটো 289 বুলি দিয়া আছে আচ্ছা
তাৰমানে মই ইয়াত দেখাই দিছোঁ তাৰমানে কি ক'লে সিহঁতে যে R of maximum by R of minimum will be is equal to 289 তাৰমানে কি R maximumটো কিমান আহিছিলে আমাৰ NR ন আৰু R minimumটো R by N তো N টো ওপৰত গ'লে এইটো N স্কুৱেৰ হৈ যাব আৰু R কাটি যাব 289 তো N ৰ ভেলুটো কিমান আহিব ৰুট অভাৰ 289 কিমান হয় 17 তো টোটেল নাম্বাৰ অফ ৰেজিষ্টেন্স কিমান হ'ব অপশ্যন C2 17 বুজি পালা ক্লিয়াৰ একদম ইজি কুৱেশ্যন আছিলে এইটো খালি তোমালোকে জানিবা যে মেক্সিমাম ৰেজিষ্টেন্স কেতিয়া হয় আৰু মিনিমাম ৰেজিষ্টেন্স কেতিয়া হয় পেৰেলেল আৰু চিৰিজত আৰু এইটো যদি সেম কুৱেশ্যন তোমালোকক কিহৰ কাৰণে দিলেহেঁতেন কেপাচিটৰৰ কাৰণে যদি দিলেহেঁতেন এইটো কণ্ডিশ্যনটো কিন্তু উল্টা হৈ গ'লহেঁতেন বুজি পাইছানে কাৰণ কেপাচিটৰত কি হয় চিৰিজত থাকিলে এইটো ফৰ্মুলা লাগে পেৰেলেলত থাকিলে এইটো ফৰ্মুলা লাগে C1 + C2 তো মেক্সিমাম কেপাচিটেন্স কেতিয়া হ'ব যেতিয়া চিৰিজত থাকিব তো এইটো কুৱেশ্যন যদি কেতিয়াবা তোমালোকক কেপাচিটৰৰ কাৰণে দিয়া তোমালোকে ভালকৈ বস্তুটো চাই ল'বা ঠিক আছে তো নেক্সট কুৱেশ্যনটো কি কৈছে চোৱা কৈছে মই আগতে এইটো ইৰেজ কৰি দিছোঁ তোমালোকে স্ক্ৰীনশ্বটটো মাৰি লোৱা অ'কে মই এইটো ইৰেজ কৰি দিছোঁ এতিয়া অ'কে নেক্সট কুৱেশ্যনটো চোৱা কি কৈছে এ পাৰ্টিকেল অফ মাছ এম মাছ দিয়া আছে এম চাৰ্জ দিয়া আছে কিউ এক্সেলাৰেটেড বাই এ পটেঞ্চিয়েল ডিফাৰেঞ্চ হেজ এ ডি ব্ৰয় ৱেভলেন্থ অফ লেমডা ঠিক আছে ডি ব্ৰয় ৱেভলেন্থটো আমাক দিয়া আছে আৰু এইটো এটা পাৰ্টিকেলৰ কাৰণে হা আৰু নেক্সট পাৰ্টিকেলৰ কাৰণে কি কৈছে ইফ আনাডাৰ পাৰ্টিকেল অফ মাছ টুৱাইছ এম চাৰ্জ টুৱাইছ কিউ পটেঞ্চিয়েল ডিফাৰেঞ্চ ভি হেজ ডি ব্ৰয় ৱেভলেন্থ এইটো কিমান দিলে বা এতিয়া হয় এইটো অসমীয়াটোত চাই লৈছোঁ হা মই লেমডা বাই 2 দিছে এইটো লেমডা বাই 2 ফাইন এইটো কিমান দিলে লেমডা বাই 2 অ'কে দেন ভি ইজ ইকুৱেল টু অ'কে আগৰটোৰ পটেঞ্চিয়েল ডিফাৰেঞ্চ কিমান দিছিলে নাই কোৱা ন এইটো ইয়াত চাই লওঁ ভি নট ফাইন ঠিক আছে একদম ইজি কুৱেশ্যন জাষ্ট ফৰ্মুলা এপ্লাই কৰিব লাগে আৰু ন কুৱেশ্যন নম্বৰ 58 তো আমি এটা ফৰ্মুলা জানো যে ডি ব্ৰয় ৱেভলেন্থৰ কাৰণে কি লেমডা ইজ ইকুৱেল টু এইচ বাই 2m3v0 এইটো ফৰ্মুলা জানো অ'কে এইটো কিহৰ কাৰণে হ'ব কেছ 1ৰ কাৰণে হয়নে আৰু নেক্সট কি কৈছে আমাক লেমডা বাই 2 এইটো কি হ'ব ফাৰ্ষ্ট পাৰ্টিকেলটোৰ কাৰণে মাছ এম লৈছোঁ মই চাৰ্জ কিউ লৈছোঁ আৰু পটেঞ্চিয়েল ডিফাৰেঞ্চ ভি নট লৈছোঁ তো নেক্সট পাৰ্টিকেলটোৰ কাৰণে লেমডা বাই 2 হ'ব ডি ব্ৰয় ৱেভলেন্থটো হা এইটো অসমীয়াত মই চাই লৈছোঁ অ'কে এইটো কেছ 1 ধৰি লওঁ এইটো কেছ 2 ধৰি লওঁ অ'কে তো এইচ বাই 2 অফ এমটো কি হ'ব 2m হ'লনে আৰু কিউ চাৰ্জ কিমান গ'লে চাৰ্জটো 2q গ'লে ন চাৰ্জ ইজ 2q আৰু ভিটো আমাক ওলাব লাগে তো এইটো ভি হিচাপে আমি ৰাখি থৈ দিম অ'কে এইটো তলত আহিব ৰুট অভাৰ ফাইন তো এইটো হৈ গ'ল লেমডা বাই 2 ইজ ইকুৱেল টু এইচ বাই ৰুট অভাৰ এইটো 2 to the 4 to the 8m3v আহিলে ন তো ৰুট অভাৰ 8 মানে কি 2√2 লিখিব পাৰোঁনে 2√2 আৰু এইফালে থাকিলে m3v এইটো থাকিলে হ'ল অ'কে এতিয়া তাৰমানে আমি কি পালোঁ লেমডা বাই 2 ইকুৱেল টু এইচ বাই 2 আৰু এইফালে থাকিব ভিতৰত 2m3v ন আমাক কি লাগে ভি ওলাব লাগে অ'কে এইটো 2 আৰু এইটো 2 কেঞ্চেল গ'ল ঠিক আছে গ'ল অ'কে এতিয়া এই লেমডাৰ ভেলুটো আমি জানোনে কি ইয়াত পাই থৈছোঁ অলৰেডি বেলেগ একো নকৰোঁ সেইটো জাষ্ট পুট কৰি দিম এইচ বাই 2m3v0 এইটোৱে আছিলে ন য়েছ পুট কৰিলোঁ দেন এইফালে থাকিলে কি 2m3v তো চব কেঞ্চেল যাব চব কেঞ্চেল গ'ল এইফালে ৰুট অভাৰ 2m3 গ'ল এইফালে ৰুট অভাৰ কিউ গ'ল ন 2m3 গ'ল থাকিলে কি 1 বাই ৰুট অভাৰ v0 ইজ ইকুৱেল টু 1 বাই ৰুট অভাৰ v তো ইয়াৰ পৰা কি থাকিলে v ইকুৱেল টু v0 পালোঁনে তো অপশ্যন আছেনে v0 য়েছ v ইজ উইল বি ইকুৱেল টু v0 তো কাৰেক্ট অপশ্যন উইল বি
চি ঠিক আছে তো মই তোমাকক অ'কে এইটো কুৱেশ্যন তোমালোকে বুজি পালা ক্লিয়াৰ হ'ল একদম ইজি কুৱেশ্যন আছিলে জাষ্ট ফৰ্মুলাটো মনত ৰাখিলে হৈ যায় অ'কে তো মই মডাৰ্ণ ফিজিক্স সেইকাৰণে তোমালোকক ইগন'ৰ কৰিব নিদিওঁ কাৰণ ইমান ইজি ইজি কুৱেশ্যন আহে এইবিলাক যদি কৰিব নোৱাৰা কেনেকুৱা হ'ব হয় নাই তো এই কুৱেশ্যন যোনটো আছে মই এই কুৱেশ্যনটো তোমালোকক কৰি নিদিওঁ মই ভিডিঅ'টোৰ ষ্টাৰ্টিঙতে তোমালোকক কৈ দিছিলোঁ যে ৰেজিষ্টেঞ্চৰ কুৱেশ্যন নিজে কৰিবা যদি নোৱাৰা মোক তেতিয়াহ'লে টেক্সট কৰিবা ঠিক আছে তো এইটোত ইয়াতো ইংলিছ পাৰ্টটো অহা নাই তো খুব সম্ভৱ নেট ৰেজিষ্টেঞ্চ ওলাব দিছে তো নেট ৰেজিষ্টেঞ্চটো উলিয়াবা আৰু মোক ক'বা নাইবা ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত এইটো দি দিবা এনচাৰটো ঠিক আছে অ'কে আমি নেক্সট কুৱেশ্যনলৈকে যাওঁ তো নেক্সট কুৱেশ্যনটোত কি কৈছে চোৱা তো নেক্সট কুৱেশ্যনটো এইবিলাক একদম ইজি ইজি কুৱেশ্যন আৰু জাষ্ট ফৰ্মুলা এপ্লাই কৰিলে হ'ল হয় নাই তো কি কৈছে কুৱেশ্যনটোত চোৱা অ'কে A step down transformer is used to reduce the main supply. এইটোৱে আছিলে নে য়েছ এইটো আমি কৰিলোঁ এইটো তোমাক দিলোঁ য়েছ এ ষ্টেপ ডাউন ট্ৰান্সফৰ্মাৰ is used to reduce the main supply of 220 volt to 10 volt. If the primary draws 5 ampere and secondary draws 88 ampere, calculate the efficiency of the transformer. আচ্ছা আমাৰ এফিচিয়েঞ্চি ওলাব লাগে একদম ইজি আৰু ইয়াতকৈ ইজি কুৱেশ্যন কি চব দিয়াই আছে কুৱেশ্যনটোত হয় নাই তোমাক প্ৰাইমেৰী ভল্টেজ দিয়া আছে কিমান 220 ভল্ট 220 চৰি এইটো 220 ভল্ট হা 220 ভল্ট ভিপি মানে ভি প্ৰাইমেৰী দেন আমাক ছেকেণ্ডেৰী ভল্টেজ দিয়া আছে 10 ভল্ট দেন আমাক দিয়া আছে প্ৰাইমেৰী কাৰেণ্ট দিয়া আছে আই এছ ইজ 5 এম্পিয়াৰ দেন আমাক দিয়া আছে কিমান চৰি এইটো ভুলতে আহি গ'ল দেই প্ৰাইমেৰী কাৰেণ্ট দিয়া আছে আমাক চৰি এইটো মই কি লিখিলোঁ প্ৰাইমেৰীটো আমাক 5 দিয়া আছিলে চৰি প্ৰাইমেৰী কাৰেণ্ট আমাক দিয়া আছে 5 এম্পিয়াৰ আৰু আমাক ছেকেণ্ডেৰী কাৰেণ্ট দিয়া আছে 88 এম্পিয়াৰ হৈ গ'ল ইয়ালৈকে ক্লিয়াৰ অ'কে নেক্সট আমাক কি ওলাব লাগে এফিচিয়েঞ্চি অফ দ্য ট্ৰান্সফৰ্মাৰ আচ্ছা এফিচিয়েঞ্চি ফৰ্মুলা কি আছিলে কোৱাচোন এফিচিয়েঞ্চি ফৰ্মুলা এইটো আছিলেনে এটা মানে এফিচিয়েঞ্চি ইজ ইকুৱেল টু পি আউটপুট বাই পি ইনপুট ইনটু 100% হয় নাই এইটো ফৰ্মুলা আছিলেনে তো এই ফৰ্মুলাটোৰ কাৰণে আমাক কি কি লাগিব ফাৰ্ষ্টতে লাগিব পি আউট দেন লাগিব আমাক পি ইন ন তো আউটপুট পাৰ্ট আমি কেনেকৈ উলিয়াম দেয়াৰফৰ পি আউটপুট ইজ ইকুৱেল টু কি হয় ছেকেণ্ডেৰী ভল্টেজ আৰু ছেকেণ্ডেৰী কাৰেণ্টৰ মাল্টিপ্লিকেশ্যন ভি এছ ইনটু আই এছ ন কিমান আহিব 10 ইনটু 88 তাৰমানে 880 আৰু ইনপুট পাৱাৰটো কিমান আহিব ভি পি ইনটু আই পি তাৰমানে এইটো আহিব তোমাৰ কিমান 220 ইনটু 5 তাৰমানে 0 5 to the 10 or 1 1100 ন ইটা উলিয়াই দিয়া ইটাটো কি হ'ব therefore efficiency is equal to P out by P in into 100% তাৰমানে P out টো আমি পালো 880 এইটো পালো 1100 into 100% 00 গ'ল তো আহিলে 80% ইজি কুৱেশ্যন আছিলে তো অপশ্যন ডি উইল বি কাৰেক্ট ন এইটো চাই লোৱা স্ক্ৰীনশ্বট মাৰি লোৱা একদম ইজি কুৱেশ্যন আছে অ'কে নেক্সট মুভ টু দ্য নেক্সট কুৱেশ্যন কি দিছে এইটো বহুত ইজি কুৱেশ্যন দিছে দেখোন কি দিছে এইটো কুৱেশ্যন কি দিছে ফটো ইলেক্ট্ৰিক এমিশ্যন ফ্ৰম এ মেটেল বিগিনছ এট এ ফ্ৰিকুৱেঞ্চি অফ আচ্ছা তাৰমানে কি দি দিলে এইটো থ্ৰেছহল্ড ফ্ৰিকুৱেঞ্চি আমাক দি দিলে 6 ইনটু 10 to the power 14 হাৰ্টছ এইটো মই ইয়াত লিখিম এইটো লাইনটো টানি দিওঁ অ'কে তো ইমানকণ জেগাত আমি এইটো কভাৰ কৰি ল'ম ঠিক আছে অ'কে তো আমাক কি দিলে গিভেন থ্ৰেছহল্ড ফ্ৰিকুৱেঞ্চি দি দিলে ন তাৰমানে নিউ নট দি দিলে এইটো কিমান দিলে 6 ইনটু 10 to the power 14 হাৰ্টছ ফাইন নেক্সট কি দিছে ৰিটাৰ্ডিং পটেঞ্চিয়েলৰ ভেলু দিছে ৰিটাৰ্ডিং পটেঞ্চিয়েল তাৰমানে এইটো কি কয় ষ্টপিং পটেঞ্চিয়েলো কয় ষ্টপিং পটেঞ্চিয়েলটোক মই ৰিপ্ৰেজেণ্ট কৰিম ভি এছ টি ষ্টপিং পটেঞ্চিয়েল কিমান দিয়া আছে 3.3 ভল্ট আৰু কি কি ডাটা দিয়া আছে আৰু একো দিয়া নাই ন আচ্ছা ৱেভ লেন্থ উলিয়াব লাগে তো আমি গম পাইছে কি ফৰ্মুলা ইউজ কৰিম আৰু হয় নাই
অ'কে তোমালোকে এই ভেলুটো মনত ৰাখিবা হা এইটো বহুতে নাজানে তাৰমানে ইৰ ভেলুটো চাৰ্জৰ ভেলুটো হা এইটো 1.6 ইনটু 10 টু দি পাৱাৰ -19 কুলম হয় এইটো মনত ৰাখি থ'বা এইটো এক্সামত কিন্তু দি নিদিয়ে বহুতে ভাবে এক্সামত দি দিব মনত নাৰাখোঁ পিছত এক্সামত কুৱেশ্যনটো কৰিব নোৱাৰে অ'কে এতিয়া একদম ইজি কুৱেশ্যন কি কৰিম জাষ্ট ফটো ইলেক্ট্ৰিক ইকুৱেশ্যনটো লিখা কি হয় আইনষ্টাইন ফটো ইলেক্ট্ৰিক ইকুৱেশ্যনটো এটা এনাৰ্জি আহিব সেই এনাৰ্জিটো ৱৰ্ক ফাংচনত ইউজ হয় আৰু কিহত ইউজ হয় ইলেক্ট্ৰনটো মুভ কৰিবৰ কাৰণে ইউজ হয় ন এই ষ্টপিং পটেঞ্চিয়েল য়েছ এইটো আমাৰ ইকুৱেশ্যনটো আছিলে অ'কে এতিয়া আমি জাষ্ট কি কৰিম আৰু ভেলুকেইটা পুট কৰিম ন এইটো এইচ এছ তোমালোকে কাটিব পাৰিবা দেন পাবা নিউ ইকুৱেল টু নিউ নট প্লাছ ই ভি এছ বাই এইচ ন এইচটো এতিয়া কমন ল'বা কেনেকৈ কৰিলে বুজি পালানে এইটো এফালে লৈ আহা দেন মাইনাছ কৰা মাইনাছ কৰিবা দেন এইচটো কমন পাবা এইচটো ইয়াৰ তলত লৈ আহিবা দেন যোনটো টাৰ্ম নিগেটিভত থাকিব ন এইটো নিউ মাইনাছ নিউ নট থাকিব আৰু এইফালে থাকিব ই ভি নট বাই এইচ তো এই নিউ নটটো এইফালে লৈ আহিবা তো এইটোৱে কৰিলোঁ মই চিম্প্লিফিকেশ্যন মই এইবিলাক এক্সপ্লেইন নকৰোঁ ইজি বস্তু ক্লাছ 1 পঢ়াই ল'ব পাৰিব হয় নাই অ'কে তো এতিয়া কি এক্সট্ৰা ফ্ৰিকুৱেঞ্চি এইটো হ'লনে এইটো হ'ল তোমাৰ থ্ৰেচল ফ্ৰিকুৱেঞ্চি আৰু এইটো হ'ল এক্সট্ৰা ফ্ৰিকুৱেঞ্চি তো এই ভেলুকেইটা যদি আমি উলিয়াই দিব পাৰোঁ আমি টোটেল ফ্ৰিকুৱেঞ্চিটো পাই যাওঁ ৱেভ লেন্থটো উলিয়াই ল'ব পাৰিম কাৰণ ৱেভ লেন্থৰ ফৰ্মুলা কি হয় চি ইকুৱেল টু লেমডা নিউ বুলি এটা ফৰ্মুলা আছিলে নহয় তাৰ পৰা আমি লেমডা কি পাম চি বাই নিউ পামনে য়েছ তো চি বাই নিউ এই যে নিউটো যে লিখিম এই নিউটো কি টোটেল ফ্ৰিকুৱেঞ্চি তো টোটেল ফ্ৰিকুৱেঞ্চিটো আমি কেনেকৈ পাম থ্ৰেচল ফ্ৰিকুৱেঞ্চি প্লাছ এক্সট্ৰা ফ্ৰিকুৱেঞ্চি বুজি পালা ক্লিয়াৰ থ্ৰেচল ফ্ৰিকুৱেঞ্চিটোৰ ভেলুটো আমি জানোৱেই আমাৰ জাষ্ট কিহৰ ভেলু ওলাব লাগে এইটোৰ ভেলু ওলাব লাগে তো এইটোৰ ভেলু কিমান হ'ব ই ভি এছ বাই এইচৰ ভেলু কিমান হ'ব ই ভেলু আমি জানো 1.6 ইনটু 10 টু দি পাৱাৰ -19 ইনটু ষ্টপিং পটেঞ্চিয়েলৰ ভেলু আমি জানো কিমান 3.3 বাই এইচৰ ভেলু আমি জানো কিমান হয় 6.63 ইনটু 10 টু দি পাৱাৰ -34 এইটো কৰিলে আমি কি পাম ইয়াৰ ভেলু পাম 7.96 ইনটু 10 টু দি পাৱাৰ 14 তো এতিয়া টোটেল ফ্ৰিকুৱেঞ্চি ওলাই দিয়ে কেনেকৈ উলিয়াম টোটেল ফ্ৰিকুৱেঞ্চিটো কিমান হ'ব নিউ ইজ বি ইকুৱেল টু নিউ নট প্লাছ এইটো তো এইটো পালোঁ নিউ নটটো আমাক দিয়া আছিলে 6 ইনটু 10 টু দি পাৱাৰ 14 হয়নে আৰু এইটো আমি পাইছিলোঁ কিমান 7.96 ইনটু 10 টু দি পাৱাৰ 14 এইটো কিমান হ'ব 13.96 ন 13.96 ইনটু 10 টু দি পাৱাৰ 14 হাৰ্টছ টোটেল ফ্ৰিকুৱেঞ্চি পাই গ'লোঁ এতিয়া আমি জাষ্ট এই ৰিলেশ্যনটোত বহাই দিম তো লেমডা কি আহিব চি মানে 3 ইনটু 10 টু দি পাৱাৰ 8 বাই 13.96 ইনটু 10 টু দি পাৱাৰ 14 তো এইটো যেতিয়া কৰিবা ইয়াৰে এনচাৰ আহিব 214 নেন'মিটাৰ ক্লিয়াৰ বুজি পালা কুৱেশ্যনটো অ'কে তো মই এইখিনি পাৰ্ট ইৰেজ কৰি দিম অলপ তো বুজি পালা একদম ইজি আছিলে জাষ্ট ফটো ইলেক্ট্ৰিক ইকুৱেশ্যনটো ইউজ হৈছে আইনষ্টাইন ফটো ইলেক্ট্ৰিক ইকুৱেশ্যন ইউজ হৈছে আৰু চবেই এইটো কনফিউজ কৰিলেহেঁতেন কি লেমডা ইকুৱেল ডাইৰেক্ট চি নিউ বহাই দিলেহেঁতেন আৰু এই নিউতে ষ্টপিং পটেঞ্চিয়েলৰ ভেলুটো বহাই দিলেহেঁতেন তো এইটো টোটেলি ভুল কাৰেক্টটো কি হ'ব নিউ এইটো ৰিলেশ্যন উলিয়াই ল'বা নিউ ৰিলেশ্যনটো ইয়াৰ পৰা উলিয়াই ল'বা ফটো ইলেক্ট্ৰিক ইকুৱেশ্যনৰ পৰা দেন নিউ নট প্লাছ এইটো এক্সট্ৰা ফ্ৰিকুৱেঞ্চিটো দুইটা প্লাছ কৰিলে টোটেল ফ্ৰিকুৱেঞ্চি পাবা এইটো টোটেল ফ্ৰিকুৱেঞ্চি সেই টোটেল ফ্ৰিকুৱেঞ্চিটো আনি পেলাই এই ৰিলেশ্যনটোত বহাই দিবা এই ফৰ্মুলাটোত বহাই দিবা এইবিলাকতো তোমালোকে আই থিংক ৰে অপটিক্সতো আছিলে নেকি চি ইকুৱেল টু লেমডা নিউ ভেলুটো য়েছ আছিলে ৰিফ্ৰেক্টিভ ইণ্ডেক্স এইবিলাকৰ পাৰ্টৰ ওচৰত ক'ৰবাত আছিলে মোৰ মনত আছে তো চবতে পায়ে আহিছে এইবিলাক হয় নাই অ'কে তো নেক্সট কুৱেশ্যনটোলৈ আমি যাম এতিয়া তাৰ আগতে মই অলপ ওপৰৰ পাৰ্টটো ইৰেজ কৰি লৈছোঁ ঠিক আছে নেক্সট কুৱেশ্যনটো একদম ইজি কুৱেশ্যন দিছে কি দিছে চোৱা দ্য এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি তোমালোকে গ্ৰেভিটেশ্যন চেপ্টাৰটো নেৰিবা দেই বহুত ইজি ইজি কুৱেশ্যন আহে ইয়াৰ পৰা দ্য এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি এট এ হাইট এইচ ফ্ৰম দ্য আৰ্থ ছাৰ্ফেচ এইচ ইজ কি হ'ব এইটো আৰ ন is found to be 98% of the value of acceleration due to gravity on Earth's surface z naught
ওকে দ্য এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি এট এ ডেপ্থ এইচ কি হ'ব সেইটো সুধিছে আমাক ঠিক আছে তো আমি এটা হাইটৰ ফৰ্মুলা জানো এটা ডেফ্টৰ ফৰ্মুলাও জানো হয় নাই তো আমি যদি লিখোঁ ফৰ এ হাইট ভেৰি ভেৰি লেছ দেন ফৰ এইচ ভেৰি ভেৰি লেছ দেন আৰ ন তো ইয়াৰে এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি এট এ হাইট এইচ ফ্ৰম দ্য আৰ্থ ছাৰ্ফেচ কি হ'ব যদি এইচ ইজ ভেৰি ভেৰি লেছ দেন আৰ হয় কি হ'ব জি এইচ ইজ ইকুৱেল টু জি নটটো আৰ্থ ছাৰ্ফেচত হা 1 মাইনাছ 2h বাই আৰ এইটো ফৰ্মুলা আছিলে অ'কে আৰু কৈছে যে এই ভেলুটো 98% অফ দ্য এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি অন দ্য আৰ্থ ছাৰ্ফেচ জি নট হয় তাৰমানে এই জি এইচৰ যোনটো ভেলু পালোঁ ইটছ ইকুৱেল টু 98% অফ জি নট হয় তাৰমানে কি জি এইচ ইজ ইকুৱেল টু 98/100 তাৰমানে 0.98 জি নট হয় বুজি পালা বস্তুটো অ'কে এতিয়া জাষ্ট ইকুৱেট কৰি দিয়া তো আমি এইটো ইকুৱেশ্যন নম্বৰ যদি 1 দিওঁ এইটো ইকুৱেশ্যন নম্বৰ 1 এইটো ইকুৱেশ্যন নম্বৰ 2 হয়নে তো 1 আৰু 2 আমি ইকুৱেট কৰিব পাৰিম 1 and 2 implies কি যে জি নট 1 minus 2h by r is equal to 0.98 জি নট তো জি নট কেঞ্চেল গ'ল তো ইয়াৰ পৰা কি আহিলে 1 minus 2h by r is equal to 0.98 ফাইন ইয়ালৈকে একো প্ৰব্লেম নাই অ'কে তো ইয়াৰে আমি কি উলিয়াম তো এইটো হ'ব আৰ মাইনাছ টুৱাইছ এইচ ন বা এটা কাম কৰিব পাৰি এইটো নিলিখোঁ আমি এনেকৈ লিখিম 1 মাইনাছ 0.98 এইটো এইফালে লৈ আহিম আৰু এইটো এইফালে লৈ যাম তাৰমানে কি লিখিম 1 মাইনাছ 0.98 ইজ ইকুৱেল টু 2h বাই আৰ হ'ল তাৰমানে 2h by r equal to 0.02 তো এইটো 2 কাটি গ'লে 0.01 হ'ল হয়নে তো কি হ'ল আল্টিমেটলি যে h by r is equal to 0.01 ঠিক আছে এইটো ভালকৈ লিখি দিছোঁ 0.01 h by r তো আমি 0.01 পাই গ'লোঁ এতিয়া আমাক কি লাগে এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি এট ডেপ্থ h তো এই ফৰ্মুলাটো আমি জানো ডেফ্টৰ ফৰ্মুলা জানো কি জানো যে জি ডি ইজ ইকুৱেল টু জি নট 1 মাইনাছ এইচ বাই আৰ এইটো আমি ফৰ্মুলা জানো তো এতিয়া এইচ বাই আৰৰ ভেলুটোতো আমি পাই আছোঁ 0.01 ইয়াৰ পৰা জাষ্ট পুট কৰি দিয়া কাম খতম তো জি ডি ইকুৱেল টু জি নট 1 মাইনাছ 0.01 তাৰমানে কি হ'ল জি ডেফ্ট জি ডি ইকুৱেল টু জি নট 0.99 তাৰমানে কি 99% হ'লনে আৰে এইটো চোৱা 99% মানে কি 99/100 তাৰমানে কি 0.99 তো সেইটোৱেতো হৈ আছে ইয়াত তাৰমানে 99% অফ জি নট সেইটোৱে অপশ্যন আছে ইয়াতে 99% অফ জি নট তো কাৰেক্ট এনচাৰটো 60ৰ কি হ'ব 99% অফ জি নট চাই লোৱা কুৱেশ্যনটো ভালকৈ একদম ইজি আছিলে জাষ্ট ফৰ্মুলা আৰু খালি এইবিলাক জানি থ'বা হা যে এইচ ভেৰি ভেৰি লেছ দেন আৰ দিলে হাইটৰ ফৰ্মুলা কি হ'ব আৰু নিদিলে কি হ'ব সেইটো জানি থ'বা আৰু ডেফ্টৰ ফৰ্মুলাটো কি হ'ব বাছ এইকেইটা ফৰ্মুলাই লাগে ইয়াত বেলেগ একো নালাগে ঠিক আছে অ'কে নেক্সট কুৱেশ্যনটো চাব পাৰি তেনেহ'লে তো নেক্সট কুৱেশ্যনটো কৈছে যে কি আচ্ছা এই কুৱেশ্যনটো মোৰ অহা নাই হা কমপ্লিট এইটো বাৰু মই কৰি দিম ওপৰটো 63টো এই কুৱেশ্যনটো মোৰ তাত অহা নাই দেই ভালকৈ তো তোমালোকে এটা কাম কৰিবা যাৰ তাত আছে এইটো মোক পঠাই দিবা চেণ্ড কৰিবা চেণ্ড মি আৰু মই তোমালোকক চলিউশ্যন পঠাই দিম ঠিক আছে এইটো মোক চেণ্ড কৰিবা খালি কুৱেশ্যনটো কি ওলাব দিছে মই একো ধৰিব পৰা নাই মোৰ তাত প্ৰপাৰলি তাৰমানে বস্তুটো নাই অকল এইকণ পাৰ্ট আছে তাৰমানে হা তো তোমালোকে এইটো চেণ্ড কৰিবা মোক মই তোমালোকক ধুনীয়াকৈ কৰাই দিম ঠিক আছে তো তাৰ ওপৰৰ কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 63টো কুৱেশ্যন নম্বৰ 63টো চাওঁ কৈছে যে দ্য ইলেক্ট্ৰিক ফ্লাক্স থ্ৰু দ্য ছাৰ্ফেচ অফ এ স্ফিয়াৰ অফ ৰেডিয়াছ আৰ ইজ ইকুৱেল টু কি ক'লে কুৱেশ্যনবিলাক পঢ়োঁতে প্ৰব্লেম হয় মানে কুৱেশ্যনটো নাথাকে কমপ্লিট তো মানে কুৱেশ্যনটোত বেচিকেলি কৈছে যে ইলেক্ট্ৰিক ফ্লাক্স থ্ৰু এ স্ফিয়াৰ অফ ৰেডিয়াছ আৰ ইজ ইকুৱেল টু দ্য ইলেক্ট্ৰিক ফ্লাক্স অফ এ ইলেক্ট্ৰিক ফ্লাক্স পাছিং থ্ৰু এ কিউব অফ চাইড এল তাৰমানে ইলেক্ট্ৰিক এটা স্ফিয়াৰ আছে তাৰ ৰেডিয়াছ আৰ হয় আৰু এটা কিউব আছে ঠিক আছে এটা কিউব আছে এইটো ছাপ'জ কিউব
সেই কিউবটোৰ তোমাৰ কি হয় যিমানখিনি ইলেক্ট্ৰিক ফ্লাক্স এই স্ফিয়াৰটো দি পাছ হৈছে ছেম এমাউণ্ট অফ ইলেক্ট্ৰিক ফ্লাক্স এই কিউবটো দি পাছ হৈছে যাৰ কি হয় ছাইডৰ ভেলুটো দিয়া আছে আমাক এল বুলি ঠিক আছে আৰু কৈছে যে সিহঁতৰ ইকুৱেল এমাউণ্ট অফ চাৰ্জেছ আছে তো আল্টিমেটলি এটা বস্তু চাবা হা এই কুৱেশ্যনটোত তো ফ্লাক্স একচুৱেলি কি হয় এনেইতো তোমাৰ এইটো কিউ নেট বাই এপচিলনৰ এইটো জানা এইটো গছ লৰ পৰা আহে ঠিক আছে ইকুৱেল এমাউণ্ট অফ কি নেট চাৰ্জ এনক্ল'জ বাই এপচিলন নট কিন্তু সেইটো আমাক ইউজ নালাগে আমাক এটা বস্তু জানো যে ফ্লাক্সটো জানো ফৰ্মুলা এইটো নহয় ই এ কছ থিটা তাৰমানে কি ফ্লাক্সটো ডাইৰেক্টলি ডিপেণ্ডেণ্ট হৈ আছে নে এৰিয়াৰ লগত হয়নে আৰু কৈছে যে আমাক ইকুৱেল এমাউণ্ট অফ ইলেক্ট্ৰিক ফ্লাক্স পাছেছ থ্ৰু দ্য স্ফিয়াৰ অফ ৰেডিয়াছ আৰ আৰু কিউব অফ চাইড এল তাৰমানে কি হ'ব দুইটাৰে এৰিয়াটো ইকুৱেল হ'ব কিউবৰ এৰিয়াটো ইকুৱেল হ'ব আৰু স্ফিয়াৰৰ এৰিয়াটো ইকুৱেল হ'ব তেতিয়াহে ইকুৱেল এমাউণ্ট অফ ফ্লাক্স যাব কাৰণ ইকুৱেল এমাউণ্ট অফ চাৰ্জ আছে বুলি কৈছে সিহঁতৰ দুইটাতে হয় নাই তো কিউবৰ এৰিয়া কি হ'ব 6L স্কুৱেৰ আৰু স্ফিয়াৰৰ এৰিয়া কি হয় 4πr স্কুৱেৰ তো অপশ্যন বিটো কাৰেক্ট হয় অলপ কনচেপচুৱেল কুৱেশ্যন আছিলে ন অ'কে তো এইটো ক্লিয়াৰ হৈ গ'ল তোমালোকৰ ইজি কুৱেশ্যন আছিলে জাষ্ট এই ৰিলেশ্যনটোৱে মেইন আছিলে হয়নে এই ৰিলেশ্যনটো তোমালোকে জানিলে কামটো হৈ গৈছিলে অ'কে নেক্সট কুৱেশ্যন মই তোমাক ক'লোঁ মোক দি দিবা এইটো তো তাৰ তলৰ কুৱেশ্যনটো চাওঁ আমি এইটো কুৱেশ্যন অ'কে জুম কৰি দিছোঁ মই এক ছেকেণ্ড অ'কে এই কুৱেশ্যনটো আমি চাওঁ এতিয়া নেক্সট কুৱেশ্যনটো চাবা কি দিছে এতিয়া কুৱেশ্যনটোত কৈছে যে এই ৱায়াৰ অফ লেন্থ 2 মিটাৰ ৱায়াৰত আছে ৱায়াৰডালৰ লেন্থ দিয়া আছে 2 মিটাৰ ঠিক আছে কাৰেণ্ট কোৱা আছে কিমান 5 এম্পিয়াৰ কাৰেণ্ট দিলে আমাক 5 এম্পিয়াৰ ঠিক আছে আৰু কোনটো ডাইৰেকশ্যনত প্লেচ কৰা আছে নৰ্থ চাউথত হা ছাপ'জ এইটো নৰ্থ চাউথ এইটো নৰ্থ এইটো হ'ব ইষ্ট এইটো হ'ব ৱেষ্ট তো ৱায়াৰডাল কেনেকুৱাকৈ প্লেচ কৰা আছে এইটো ডাইৰেকশ্যনত ন এনেকৈ প্লেচ কৰা আছে ৱায়াৰডাল ঠিক আছে দ্য ফ'ৰ্চ এক্টিং অন ইট ডিউ টু দ্য হৰাইজণ্টেল কম্পনেণ্ট অফ দ্য আৰ্থছ মেগনেটিক ইণ্ডাকশ্যন উইল বি কি হ'ব ঠিক আছে তো আমি এটা ফৰ্মুলা জানো যে ফ'ৰ্চ ইজ ইকুৱেল টু আই এল বি চাইন থিটা এই ফৰ্মুলাটো তোমালোকে জানা চবেই পাইছা এই ফৰ্মুলাটো মোৰ ফৰ্মুলা ছেটতো দিয়া আছিলে তো ইয়াতে আমাক ডাটাবিলাক চব দিয়া আছে যে আই দিয়া আছে আমাক 5 এম্পিয়াৰ দেন এল দিয়া আছে আমাক 2 মিটাৰ হয়নে আৰু আমাক লাগে এতিয়া কি থিটা তো মেইন বস্তুটো ইয়াতে আছে আৰু আই থিংক বি টু দিয়া আছে বি এইচটো আমাক দিয়া আছে কিমান 0.4 ইণ্টু 10 টু দি পাৱাৰ -4 0.4 ইণ্টু 10 টু দি পাৱাৰ -4 টেছলা ফাইন এতিয়া আমাক কি লাগে থিটা লাগে এতিয়া এটা বস্তু চাবা ফৰ্মুলাটো আমি জানো আই এল বি চাইন থিটা ঠিক আছে এতিয়া হৰাইজণ্টেল কম্পনেণ্ট অফ দ্য আৰ্থছ মেগনেটিক ফিল্ড কোনটো চাইডে ডাইৰেক্টেড হৈ আছে নৰ্থ চাউথ হয় নাই এইটো চাইডে হৰাইজণ্টেল মেগনেটিক ফিল্ডটো আৰ্থৰ নহয় জানো নৰ্থ চাউথত হয় আৰু ৱায়াৰটো কোনটো চাইডে প্লেচ কৰা আছে ছেইম নৰ্থ চাউথ লিখা আছে ইয়াত এইটো নৰ্থ চাউথ তো আল্টিমেটলি ইহঁতৰ মাজত এংগলটো কিমান হ'ল 0 ডিগ্ৰী হ'লনে হ'ল তো যদি ইহঁতৰ মাজত থিতাটো 0 ডিগ্ৰী হয় তেতিয়াহ'লে চাইন থিতাটো কি হ'ব চাইন 0 ডিগ্ৰী তাৰমানে 0 তাৰমানে এই ফ'ৰ্চটো কি হ'ব আল্টিমেটলি 0 হ'লনে বুজি পালানে বস্তুটো কিহৰ কাৰণে কাৰণ ৱায়াৰডাল প্লেচ কৰা আছে আৰ্থৰ হৰাইজণ্টেল কম্পনেণ্ট মেগনেটিক ফিল্ডৰ হৰাইজণ্টেল কম্পনেণ্টৰ লগত ছেইম ডাইৰেকশ্যনত নৰ্থ চাউথ ঠিক আছে তো তোমালোকে এইটো জানা চাগে হৰাইজণ্টেল কম্পনেণ্ট অফ দ্য আৰ্থ ছাৰ্ফেচ কোনটো চাইডত থাকে নৰ্থ চাউথত থাকে বুলি জানা আৰু ৱায়াৰডালো প্লেচ কৰা আছে নৰ্থ চাউথত তো সিহঁতৰ মাজত এংগলটো 0 ডিগ্ৰী গতিকে ফ'ৰ্চটো 0 ক্লিয়াৰ অ'কে নেক্সট কুৱেশ্যনটো চোৱা let the percentage error in the measurement of three quantities okay to আকৌ কি দিয়া আছে a1 equal to bc হা এইটো bc okay a2 দিয়া আছে a3 দিয়া আছে এইকেইটা হৈছে পাৰ্চেণ্টেজ এৰৰ ন এইটো পাৰ্চেণ্টেজ এৰৰ বুলি কোৱা আছে নহয় অ'কে তো আমাক কৈছে যে কোনকেইটা বেছি ডাঙৰ ঠিক আছে আমি এতিয়া উলিয়াম এইটো পাৰ্চেণ্টেজ এৰৰ ওলাব একদম ইজি তো ফাৰ্ষ্ট আমি ল'ম a1টো বি চি তো পাৰ্চেণ্টেজ এৰৰ কেনেকৈ ল'ম ফাৰ্ষ্টতে ৰিলেটিভ এৰৰটো del a1 by a1 equal to del b plus b
by b plus del c by c. তো percentage error কেনেকৈ আহিব del b by b into 100% plus del c by c into 100% হৈ গ'ল percentage error for a1 এতিয়া a2 কাৰণে কি হ'ব a2 কাৰণেও সেম সিমিলাৰ হ'ব যেতিয়া a2 to b by c ন ডিভিজন থাকিলেও এইটো প্লাসে হয় এনেকৈ সিমিলাৰ মেনাৰত এনেকৈ একে এক্সপ্ৰেছনে আহিব তো আলটিমেটলি a2 by a2 into 100% ডিভিজন আৰু মাল্টিপ্লিকেশ্যনত এৰৰটো একেকৈ ওলায় হা এইটো মই তোমালোকক ফাৰ্ষ্ট ভিডিঅ'টোত দিছিলোঁ ইউনিটছ এণ্ড ডাইমেনশ্যনছৰ চাই ল'বা তোমালোকে ওৱান শ্বটটো ওকে তো del b by b into 100% plus del c by c into 100% হল ওকে ঠিক আছে এতিয়া আমি কি পালোঁ যে a1ৰ এৰৰ পাৰ্চেণ্টেজ এৰৰটো ইজ ইকুৱেল টু a2ৰ পাৰ্চেণ্টেজ এৰৰটো তাৰমানে কি পালোঁ আমাক এই a1ৰ পাৰ্চেণ্টেজ এৰৰটো ৰিপ্ৰেজেণ্ট কৰিছিলে del 1 দি a2টো দি ৰিপ্ৰেজেণ্ট কৰিছিলে কিহেদি del 2 দি তাৰমানে আমি কি পালোঁ যে del 1 ইজ ইকুৱেল টু del 2 তো ইয়াত কোনটো অপশ্যন আছে চোৱাচোন del 1 ইকুৱেল টু তো এইটোতো হ'বই নোৱাৰে ঠিক আছে তো এই তিনিটা অপশ্যন বাকী থাকিলে আমি এতিয়া a3টো উলিয়াওঁ তো a3টো কেনেকৈ উলিয়াম del a3 by a3 মই ডাইৰেক্ট লিখি দিছোঁ আৰু হা ডাইৰেক্ট পাৰ্চেণ্টেজ এৰৰটো লিখি দিছোঁ তো কি দি আছে এইটো b স্কুৱেৰ c b স্কুৱেৰ চিটো কেনেকৈ লিখিম আমি b স্কুৱেৰ c হা তাৰমানে b স্কুৱেৰটো আগত আহি যাব 2b by b আহিব এইটো আহিব হয়নে b স্কুৱেৰ জেগাত আৰু তোমাৰ যিহেতু পাৰ্চেণ্টেজ এৰৰ ইনটু 100% হ'ল ওকে প্লাছ চিটোতো নৰ্মেলি আহি যাব বাই চি ইনটু 100% ইনটু 100% ন তো এইটো আহিলে তো আল্টিমেটলি এইটো ডেফিনেটলি বিগাৰ হয় তো আমি পালোঁ যে a1 ইজ ইকুৱেল টু a2 ইহঁতকেইটা লেছ হয় কিহঁতকে del 3তকৈ ন এইটোতো del 3 হয় এই এক্সপ্ৰেশ্যনটো তো এনেকুৱা ধৰণৰ কিবা এক্সপ্ৰেশ্যন আছে নেকি চোৱাচোন এইটো অপশ্যন নম্বৰ চি ঠিক আছে অপশ্যন নম্বৰ চিটো কাৰেক্ট বহুত ইজি কুৱেশ্যন আছিলে এতিয়া নেক্সট কুৱেশ্যনটো দুটা অপশ্যন অহা নাই মোৰ তাত কিন্তু কি দিছে চাওঁ হুইচ অফ দ্য ফলোয়িং কোৱান্টিটিজ আৰ কোৱান্টাইজড ইন কোৱাণ্টাম মেকানিক্স ইয়াতকৈ ইজি কুৱেশ্যন কি আহিব পাৰে মোক কোৱা তো একদম চিম্পল বেলেগ অপশ্যন নালাগে কাৰেক্ট এনচাৰটো এনাৰ্জি এনাৰ্জিও হয় এংগুলাৰ মোমেণ্টামো হয় দেই এইটো কোৱান্টাইজ থাকে ইন কোৱাণ্টাম মেকানিক্স তো আল্টিমেটলি চাগে অপশ্যনটো এনেকুৱা আছিলে চিটো চাগে দিছিলে চাৰ্জ আৰু ছাপ'জ ডিটো দিছিলে অল অফ দি এবভ তো এনচাৰটো হ'ব অল অফ দি এবভ কাৰণ চাৰ্জো কোৱান্টাইজ থাকে কোৱাণ্টাম মেকানিক্সত যেতিয়াই কিবা তোমালোকক উল্টা পুল্টা অপশ্যন দিব ছাপ'জ তোমালোকক দিলে যে হুইচ অফ দ্য ফলোয়িং কোৱান্টিটিজ আৰ কোৱান্টাইজড ইন কোৱাণ্টাম মেকানিক্স অপশ্যন এ দিলে এনাৰ্জি অপশ্যন টু দি দিলে ছাপ'জ লিনিয়াৰ মোমেণ্টাম ঠিক আছে এনেকুৱা উল্টা পুল্টা অপশ্যন দি দিলে তোমালোকে মনত ৰাখিবা কোৱাণ্টাম মেকানিক্সত তিনিটা কোৱান্টিটি সদায় কোৱান্টাইজ থাকে সেইটো হৈছে এনাৰ্জি এংগুলাৰ মোমেণ্টাম আৰু চাৰ্জ এই তিনিটা অপশ্যন পালে কাৰেক্ট দি দিবা কুৱেশ্যন যেনেকুৱা তেনেকুৱা উল্টা পুল্টা ৱেত আহিব পাৰে ঠিক আছে একো প্ৰব্লেম নাই ইয়াতে অ'কে নেক্সট কুৱেশ্যনটোলৈ যোৱা তাৰ পিছৰ কুৱেশ্যনটো কি দিয়া আছে দ্য ৰেচিঅ' অফ মেক্সিমাম টাইম পিৰিয়ড আৰু মিনিমাম টাইম পিৰিয়ড ডেট কেন বি এচিভড বাই কম্বাইনিং এন আইডেণ্টিকেল স্প্ৰিংছ আচ্ছা স্প্ৰিংছ কম্বাইন কৰাৰ কথা কৈছে ন তাৰমানে আমাৰ তাত দুটা উপায় আছে এটা আমি ছিৰিজত কৰিব পাৰোঁ নহ'লে আমি পেৰেলেলত কৰিব পাৰোঁ হয়নে অ'কে এতিয়া এটা মোক কথা ক'বা হা টাইম পিৰিয়ডৰ ফৰ্মুলাটো কি হয় এইটো কুৱেশ্যন চোৱা টাইম পিৰিয়ডৰ ফৰ্মুলাটো কি হয় যে 2π √/m/k ইকুইভেলেণ্ট নহয় জানে কে ইকুইভেলেণ্ট আচ্ছা এইটো হৈছে আমাৰ টাইম পিৰিয়ডৰ ফৰ্মুলা ঠিক আছে এতিয়া যদি আমি
কে ইকুইভেলেণ্টটো মেক্সিমাম পাওঁ তেতিয়া টাইম পিৰিয়ডটো কি হ'ব আৰু কে ইকুইভেলেণ্টটো যদি কম পাওঁ তেতিয়া টাইম পিৰিয়ডটো কি হ'ব এতিয়া চাবা টাইম পিৰিয়ড ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু কে ইকুইভেলেণ্ট হৈ আছে তাৰ মানে যদি কে ইকুইভেলেণ্ট কমি যায় টাইম পিৰিয়ডটো বাঢ়ি নাযাবনে আৰু যদি কে ইকুইভেলেণ্টটো বাঢ়ি যায় টাইম পিৰিয়ডটো কমি নাযাবনে তো কে ইকুইভেলেণ্ট কমিব কেতিয়া আৰু কে ইকুইভেলেণ্ট বাঢ়িব কেতিয়া আইডাৰ আমাৰ তাত দুটা অপশ্যন আছে আমি আইডাৰ চিৰিজত কানেক্ট কৰিম নহ'লে পেৰেলেলত কানেক্ট কৰিম এতিয়া স্প্ৰিঙৰ কানেকশ্যনটো ইজ চিমিলাৰ টু ৰেজিষ্টৰ্ছ তো ৰেজিষ্টৰ্ছ কি হয় আমি এনেকৈ লগাম চিৰিজত লগালে R1 + R2 বা যদি আমি R লওঁ তেতিয়াহ'লে কি হ'ব 2R হ'ব চিৰিজত লগালে পেৰেলেলত লগালে কি হ'ব 1/R = 1/R + 1/R এটা তলত থাকিব R ওপৰত থাকিব 2 তো এইটো R লিখিলে R বাই ঠিকে লিখিছোঁনে য়েছ 2/R হ'ব 1/R + 1/R তো R নেটটো কি হ'ব R/2 হৈ যাব এনেকুৱা হয়নে বস্তুটো অ'কে এতিয়া চিৰিজত ৰেজিষ্টাৰৰ ক্ষেত্ৰত কি হয় চিৰিজত থাকিলে মেক্সিমাম পাই আছোঁ আৰু পেৰেলত থাকিলে মিনিমাম পাই আছোঁ তো চিমিলাৰ কথা স্প্ৰিঙৰ লগতো যদি ইফ springs are connected in series তেতিয়া যদি nটা স্প্ৰিং আছে হা nটা যদি স্প্ৰিং আছে তেতিয়াহ'লে কে ইকুইভেলেণ্টটো কি হ'ব কে প্লাছ কে প্লাছ কে প্লাছ এনেকৈ nটা কি হ'ব তাৰমানে কে প্লাছ এনেকৈ n নাম্বাৰ অফ কে হ'ব তাৰমানে এন কে হৈ গ'ল এইটো হৈ গ'ল মেক্সিমাম কে এইটো মেক্সিমাম আৰু যদি পেৰেলেলত কৰোঁ এইটো চিৰিজ ছাপ'জ আৰু এইটো পেৰেলেল ছাপ'জ পেৰেলেলত কৰিলে কি হ'ব R/2 দুটাৰ কাৰণে R/2 nটাৰ কাৰণে R/n স্প্ৰিঙৰ ক্ষেত্ৰত K/n হৈ যাব nটাৰ কাৰণে ন বুজি পালা কিহৰ কাৰণে হ'ল অ'কে এতিয়া এইটো হৈ গ'ল মিনিমাম তাৰমানে কি হ'ল এইটোত কে ইকুইভেলেণ্ট মেক্সিমাম তাৰমানে কি দিছ ইমপ্লাইজ হোৱাট টাইম পিৰিয়ড ইজ মিনিমাম আৰু এইটোত কি হয় টাইম পিৰিয়ড ইজ মেক্সিমাম তো আমাক ৰেচিঅ' কিহৰ ওপৰত লাগে মেক্সিমাম টাইম পিৰিয়ড এণ্ড মিনিমাম টাইম পিৰিয়ড তাৰমানে টি মেক্স বাই টি মিন লাগে আমাক তো মেক্সিমাম কেতিয়া হ'ব যেতিয়া কে ইকুইভেলেণ্টটো কম হ'ব মিনিমাম হ'ব তো এই কে ভেলুটো আমি ক'ত বহাই দিম এই টাইম পিৰিয়ডৰ ফৰ্মুলাটোত বহাই দিম ইয়াত ঠিক আছে তো কি হ'ব 2π√m/k/n তো কে ইয়াত আহিব nটো ওপৰত আহি যাব ন আৰু তলত আহিব টি মিনিমাম কেতিয়া হ'ব যেতিয়া কেটো মেক্সিমাম হ'ব তাৰমানে এন কে তো কে জেগাত আমি বহাম এন কে m/nk তো এই 2π কেঞ্চেল গ'ল থাকিল কি √m/k ইয়াতো থাকিব আৰু √m/k ইয়াতো থাকিব আৰু ইয়াত থাকিব তলত এনেকৈ √n মই ভাঙি দেখাইছোঁ হা বস্তুটো আৰু ইয়াত ওপৰত এনেকৈ থাকিব √n ঠিক আছে তো এইটো কেঞ্চেল গ'ল তো থাকিল কি দিছ ইমপ্লাইজ টি মেক্সিমাম বাই টি মিনিমাম এই √n আৰু √n ওপৰত মাল্টিপ্লাই হ'লে কি হ'ব √n × √n অকল n আহিব ন n তলত আহিব 1 তাৰমানে ৰেচিঅ'টো কি হ'ব n:1 ইজি কুৱেশ্যন আছিলে তো কাৰেক্ট এনচাৰ উইল বি n:1 ঠিক আছে বুজি পালা স্ক্ৰীনশ্বট মাৰি ল'বা কুৱেশ্যনটো বহুত ইজি কুৱেশ্যন হয় জাষ্ট এইটো ফৰ্মুলা মনত ৰাখিলেই হ'ল আৰু মনত ৰাখিবা স্প্ৰিং কনষ্টেণ্টটো চিৰিজ পেৰেলেলত ছেইম থাকে ৰেজিষ্টেঞ্চৰ নিচিনা ঠিক আছে অ'কে নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যনটো আধা আহিছে কিন্তু মই অসমীয়াটোৰে অলপ ট্ৰাই কৰোঁ বুজিবলৈ যে কৈছে যে আমাক ফ'ৰ্চ এটা দিয়া আছে 40 নিউটন আৰু পৰিমাণ এটা বল আচ্ছা মাছ দিয়া আছে 2 kg আৰু h 2 মিটাৰলৈ টানি নিছে ন তাৰমানে তাৰপিছত সুধিছে ৱৰ্ক ডান বাই ইটছ ৱেইট অ'কে ইজি কুৱেশ্যন এটা অবজেক্ট আছিলে তাক 40 নিউটন ফ'ৰ্চ দি এটা ছাপ'জ 2 মিটাৰ হাইটলৈ টানি নিছে তো ৱৰ্ক ডান বাই ইটছ ৱেইটটো কি হ'ব mg হয়নে তো মাছটো কি হ'ব মাছ আমাক দিছে নেকি অবজেক্টটোৰ 2 kg 2 × g টো ইয়াত আমি 10 ধৰিম কাৰণ ৰাউণ্ডছ অফ 0 0 দেখিছা নহয়
10 তাৰমানে 20 হৈ গ'ল আমাৰ mg ৱেইটটো ঠিক আছে 20 নিউটন হৈ গ'ল আমাৰ ৱেইটটো এটা কৈছে আমাৰ ৱৰ্ক ডান বাই ইটছ ৱেইট তো ৱৰ্ক ডান কি হ'ব ফ'ৰ্চ ইনটু ডিসপ্লেসমেন্ট নহয় জানো ইয়াত ফ'ৰ্চটো কি হ'ব মানে এইটো ৱেইটটো ৱেইট ইনটু ডিসপ্লেসমেন্ট হৈ গ'ল তো ৱেইটটো কিমান 20 ডিসপ্লেসমেন্ট কিমান 2 তো আহি গ'ল 40 এতিয়া আমি ফ'ৰ্চ এপ্লাই কৰি আছো এইটো ডাইৰেকশ্যনত আমি ফ'ৰ্চ এপ্লাই কৰি আছো হয়নে আৰু ৱেইটটোৱে কোনটো ডাইৰেকশ্যন নি আছে তাৰমানে গ্ৰেভিটেশ্যনেল ফ'ৰ্চটো তলত এক কৰি আছে এনেকৈ তাৰমানে এইটো নিগেটিভ আহিবনে য়েছ নিগেটিভ আহিব তো এইটো জুল তো কাৰেক্ট এনচাৰ ইজ 40 মাইনাছ 40 জুল ইয়ালৈকে একো প্ৰব্লেম নাই ইজি কুৱেশ্যন একদম ইজি কুৱেশ্যন আহিছে এইবিলাক ঠিক আছে তাৰ নেক্সট কুৱেশ্যনটো চোৱা কি দিছে কুৱেশ্যনটোত কি কৈছে যে a particle moves in a circle of radius 2 centimeter at a given speed by okay স্পীডৰ এটা আমাক কি দিছে এক্সপ্ৰেশ্যন এটা দি দিছে হা okay স্পীডৰ আমাক ক'লো গ'ল ৰেডিয়াছ দিছে 2 centimeter আৰু স্পীডৰ এটা এক্সপ্ৰেশ্যন দিছে v equal to 40 আমাক সুধিছে কি টেনজেনচিয়েল এক্সেলাৰেশ্যন এট t equal to 1 second ফাইন আমি উলিয়াম কি টেনজেনচিয়েল এক্সেলাৰেশ্যন ঠিক আছে মই অলপ জুম আউট কৰি দিছোঁ অ'কে তো কুৱেশ্যনটো বুজি পালা আমাৰ স্পীডৰ এটা এক্সপ্ৰেশ্যন দিছে ভি ইকুৱেল টু 40 আৰু ৰেডিয়াছ দিছে 2 চেণ্টিমিটাৰ আৰু আমি ওলাব লাগে টেনজেনচিয়েল এক্সেলাৰেশ্যন ঠিক আছে এতিয়া আমি এইটো উলিয়াম আমাক গিভেন ডাটাটো লিখি লওঁ ৰেডিয়াছ দিয়া আছে 2 চেণ্টিমিটাৰ দেন এইটো মিটাৰ নিলে 0.02 মিটাৰ হ'ব ন অ'কে আৰু স্পীডটো দিছে ভি ইকুৱেল টু 40 ইয়ালৈকে একো প্ৰব্লেম নাই এতিয়া টেনজেনচিয়েল এক্সেলাৰেশ্যন আৰু ভেলচিটি এটা ৰিলেশ্যন আছে কি হয় যে এ টি ইকুৱেল টু ডি ডি টি অফ ভি য'ত ভিটো স্পীড হয় তো আমাক ভিটো দিয়া আছে 40 বুলি তো আমি ইয়াত বহাই দিম ডি ডি টি অফ 40 তো এইটো ডিফাৰেঞ্চিয়েট কৰিলে কিমান আহিব 4 ডি ডি টি অফ টিটো এইটো এনেকৈ থাকিলে তাৰমানে 4 আহিলে আমাৰ এক্সেলাৰেশ্যন হয় নাই এতিয়া এট টাইম টি ইকুৱেল টু 1 ছেকেণ্ড কি হ'ব এইটো 4 থাকিব হয় নাই তো এইটো আল্টিমেটলি এইখিনি কনফিউজ কৰিবলৈহে দিলে একো কাম নাই জাষ্ট 4 ডাইৰেক্ট 4 লিখি দিলেই হ'ল তো কাৰেক্ট এনচাৰটো 4 চেণ্টিমিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ এইখিনি চব কনফিউজ কৰিব দিছিলে ৰেডিয়াছ এইবিলাকৰ কোনো দৰকাৰ নাই দেন তোমাৰ টাইমৰো কোনো দৰকাৰ নাই টাইমটো তোমাৰ এইটো টি ইকুৱেল টু 1 ছেকেণ্ডতে ওলাই গৈছে 4 চেণ্টিমিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ ঠিক আছে তো এইটো কুৱেশ্যনো হৈ গ'ল তো আৰু এটা কুৱেশ্যন চোৱা কি দিছে অ'কে এ পাৰ্টিকেল অফ মাছ 1 kg পাৰ্টিকেলটোৰ মাছ দিছে 1 kg ন is kept on the surface of a uniform sphere of mass 20 kg আৰু radius 100 cm দেখিছা মাছ দিছে স্ফিয়াৰ পাৰ্টিকেলটোৰ 1 kg ইউনিফৰ্ম স্ফিয়াৰৰ মাছ দিছে 20 kg আৰু ৰেডিয়াছ দিছে 100 cm তাৰমানে 1 মিটাৰ ন আমি এইটো লিখিম এনেকৈ অফসাইড কৰি অ'কে মাছ অফ পাৰ্টিকেল এম পি বুলি ধৰোঁ মই 1 kg মাছ অফ স্ফিয়াৰ এম এছ ধৰোঁ মই 20 kg দেন ৰেডিয়াছ দিয়া আছে কিমান 100 চেণ্টিমিটাৰ তাৰমানে 1 মিটাৰ ৰেডিয়াছ দিয়া আছে তো আমাক কি উলিয়াব লাগে ৱৰ্ক ডান ওলাব লাগে হয় নাই তো এতিয়া আমি কি কৰিম ৱৰ্ক ডানৰ ফৰ্মুলাটো লিখিম একদম ইজি কুৱেশ্যন ডাইৰেক্ট ফৰ্মুলা বহাই দিলেই হ'ল হয় নাই তো ফৰ্মুলাত আমি কি লিখিম ৱৰ্ক ডান এইটো আমি জানো নহয় জি এম এম বাই আৰ এইটো আমি ফৰ্মুলা জানো ৱৰ্ক ডানৰ তো ইয়াত জাষ্ট ভেলুকেইটা বহাই পুট কৰি দিবা এনচাৰ ওলাই যাব কি আহিব ইয়াত আমি 6.67 ইনটু 10 টু দি পাৱাৰ -11 ইনটু ডাঙৰ মাছটো দিয়া আছে 20 সৰুটো 1 ডিভাইডেড বাই 1 তো ইয়াতে এনচাৰ আহিব 1.33 ইনটু 10 টু দি পাৱাৰ 9 আহিব জুল তো কাৰেক্ট -9 জুল -9 জুল তো কাৰেক্ট এনচাৰটো অপশ্যন চি হ'ব ঠিক আছে ইজি কুৱেশ্যন আছিলে একদম তাৰ নেক্সট কুৱেশ্যনটো চোৱা এইটোতো আৰু ইজি কুৱেশ্যন হয় নাই এইটো মানে বৰ্ড লেভেলতো ইমান ইজি কুৱেশ্যন নিদিয়ে আৰু তো কুৱেশ্যনটোত কি কৈছে দ্য ৰেচিঅ' অফ এমপ্লিটিউডছ অফ ইলেক্ট্ৰিক এণ্ড মেগনেটিক ফিল্ড তাৰমানে ই নট বাই বি নট ইজ ইকুৱেল টু কিমান হ'ব
তো আমি জানো যে কি সৰি ই নট বাই বি নট ইকুৱেল টু চি বুলি আমি জানো আৰু চিটো কি হয় 1/√ওভাৰ মিউ নট এপচিলন নট তো এইটোৱে সুধিছে জাষ্ট এইটো বহাই দিয়া অপশ্যন নম্বৰ বি তো এইবিলাক মোক কনফিউজ কৰিবৰ কাৰণে দিছে হা সেইকাৰণে ফৰ্মুলাবিলাক পূৰা ক্ৰিষ্টেল ক্লিয়াৰ ৰাখিবা ঠিক আছে ইজি কুৱেশ্যন নেক্সট টু ইজি কুৱেশ্যন কৈছে যে দ্য ইমেজ ফৰ্ম বাই এ কনভেক্স মিৰৰ ইজ অনলি 1/3 অফ দ্য চাইজ অফ দ্য অবজেক্ট তাৰমানে মেগনিফিকেশ্যনটো আমাক দিয়া আছে 1/3 বুলি যেতিয়া তোমাক এনেকৈ দি দিব যে ইমান অফ দ্য চাইজ অফ দ্য অবজেক্ট তাৰমানে এইটো মেগনিফিকেশ্যন হয় হা এইটো মেগনিফিকেশ্যন ঠিক আছে ইফ দ্য ফ'কেল লেন্থ অফ দ্য মিৰৰ ইজ ফ'কেল লেন্থটো দি দিছে কি মিৰৰ হয় এখন কনভেক্স মিৰৰ ন আচ্ছা ইমেজ ক'ত ফৰ্ম হ'ব একদম বৰ্ড লেভেল কুৱেশ্যন তো আমাক দিয়া আছে ফৰ কনভেক্স লেন্সখন কেনেকুৱা থাকে এনেকুৱা থাকে হয়নে তাৰমানে ফ'কেল লেন্থ পজিটিভ ন গিভেন ফ'কেল লেন্থটো আমি লিখি লওঁ কিমান দিছে 30 চেণ্টিমিটাৰ প্লাছ 30 চেণ্টিমিটাৰ দেন মেগনিফিকেশ্যনটো দিয়া আছে আমাক 1/3 ইয়ালৈকে একো প্ৰব্লেম নাই অ'কে এতিয়া আমি জানো যে ইন কেছ অফ এ কনভেক্স মিৰৰ মেগনিফিকেশ্যন ইজ ইকুৱেল টু ভি বাই ইউ তাৰমানে কি 1/3 ইজ ইকুৱেল টু ভি বাই ইউ কাৰণ মেগনিফিকেশ্যনটো আমাক 1/3 বুলি কোৱা আছে তো ইয়াৰ পৰা আমি ইউটো ওলাই লওঁ তো ইউটো কি হ'ব জাষ্ট ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিছোঁ আৰু এনেকৈ ইউ ইকুৱেল টু 3v ঠিক আছে এতিয়া আমি কি কৰিম জানানে আমি মিৰৰ ফৰ্মুলাত এইটো ছাবষ্টিটিউট কৰি দিম ঠিক আছে তো মই এইফালে লিখিছোঁ মিৰৰ ফৰ্মুলাটো আমাৰ কি হয় 1/f ইকুৱেল টু 1/v প্লাছ 1/u ঠিকে আছে অ'কে তো জাষ্ট পুট কৰি দিয়া 1/f ইকুৱেল টু ইমেজ ক'ত ফৰ্ম হ'বহে লাগে আমাক তাৰমানে আমাক ভিটো লাগে তো 1/f ইকুৱেল টু 1/, ক'ত গ'ল 1 আছে এইটো 1/v আৰু অবজেক্ট চোৱা কনভেক্স মিৰৰত অবজেক্টটোতো ইয়াতে থাকিব মিৰৰ আগত থাকিব গতিকে নিগেটিভ তো প্লাছ অফ ইউটো কি লিখিম মাইনাছ অফ 3v ক্লিয়াৰ ইয়ালৈকে একো প্ৰব্লেম নাই অ'কে তো 1/f ইজ ইকুৱেল টু তো ইয়াতে কি আহিব 1/v মাইনাছ 1/3v 1/v মাইনাছ 1/3v আৰু 1/fটো তুমি লিখিবা 1/30 কাৰণ আমাক ফ'কেল লেন্থটো কৈ দিছিলে হয় নাই অ'কে তো ইয়াতে এল চি এম আহিব 3v ইয়াতে আহিব 3 মাইনাছ 1 2 আহিল ক্লিয়াৰ তো এইফালে মই লৈ যাম 3v আৰু এইফালে লৈ যাম মই 60 তো ভিটো মোৰ আহি যায় কিমান 30 চৰি 20 360 to 20 যাব ন ভিটো আমাৰ মোৰ আহি যায় 20 পজিটিভত আহে চাবা হা তো 20 পজিটিভত আহিছে তাৰমানে ইমেজটো এফালে ফৰ্ম হ'ব নে এফালে ফৰ্ম হ'ব অবভিয়াছলি ৰাইট চাইডে ফৰ্ম হ'ব তাৰমানে বিহাইণ্ড দ্য মিৰৰ ফৰ্ম হ'ব হয়নে তো 20 চেণ্টিমিটাৰ বিহাইণ্ড দ্য মিৰৰ এইটো অপশ্যন চি ইজ কাৰেক্ট এইটো ইন ফ্ৰণ্ট অফ হয় এইটো বিহাইণ্ড হয় হা এইবিলাক জানি থবা জেডাবলিটো এনেকুৱা ইজি কুৱেশ্যন কেতিয়াবা আহি যায় চাই থবা তোমালোকে তো কুৱেশ্যন নম্বৰ 74 এইটো কিবা এটা কুৱেশ্যন দিছিলে ডায়ডৰ চাগে তোমালোকৰ এইটোও নালাগে কুৱেশ্যন নম্বৰ 74ও নালাগে কুৱেশ্যন নম্বৰ এইটো কিমান নম্বৰ কুৱেশ্যন মই নাজানো আৰু এইটোও নালাগে ঠিক আছে এইবিলাক তোমালোকৰ টোটেলি আউট অফ চিলেবাছখিনি কৰাই কোনো লাভ নাই ঠিক আছে তো আমি নেক্সট কুৱেশ্যনলৈকে যাব পাৰোঁ অ'কে এই কুৱেশ্যনটো চোৱা কি কৈছে ইয়াতে তো ইয়াতে কৈছে যে ডিউৰিং ওৱান ডাইমেনশ্যনেল মোশ্যন এ পাৰ্টিকল অফ মাছ এম কৈছে ষ্টাৰ্টছ ফ্ৰম ৰেষ্ট এট এক্স ইকুৱেল টু অ'কে x0 টাইম 0 অ'কে আমাক এটা টাইম ডিপেণ্ডেণ্ট ফ'ৰ্চৰ এক্সপ্ৰেশ্যন এটা দিছে এইটো দেখিছানে এইটো টাইম ডিপেণ্ডেণ্ট ফ'ৰ্চ এটা এক্সপ্ৰেশ্যন দি দিছে আৰু য'ত এ নট আৰু অমেগাটো কনষ্টেণ্ট হয় ঠিক আছে আৰু দ্য এভাৰেজ ভেলচিটি অফ দ্য পাৰ্টিকেল এট টি ইকুৱেল টু পাই বাই অমেগা ইজ এইটো উলিয়াব লাগে আমাক এভাৰেজ ভেলচিটিটো ওলাব লাগে ঠিক আছে বুজি পাইছা কুৱেশ্যনটো এই কুৱেশ্যনটো কৰোঁতে মই তোমালোকক এটা কনচেপ্ট বুজাম হা তোমালোকৰ এইটো এই কুৱেশ্যনটোত মই এটা কনচেপ্ট বুজাম হা আমি তোমালোকে জানা যে এটা বস্তু যে কি হয় আমাৰ যদি ডিছপ্লেচমেণ্ট থাকে ছাপ'জ মই ধৰি লওঁ এইটো এছ তো সেইটোক যদি আমি উইথ ৰেচপেক্ট টু টি ডিফাৰেঞ্চিয়েট কৰি দিওঁ আমি ভেলচিটি পাই যাওঁ আকৌ যদি আমাৰ তাত ভেলচিটি থাকে সেইটো যদি আমি উইথ ৰেচপেক্ট টু টি ডিফাৰেঞ্চিয়েট কৰি দিওঁ তেতিয়া আমি এক্সেলাৰেশ্যন পাই যাওঁ হয়নে এতিয়া এই কামটো যদি আমি উল্টাকৈ কৰোঁ ছাপ'জ আমাৰ তাত এক্সেলাৰেশ্যন আছে
সেইটোক ইণ্টিগ্ৰেট কৰিলে আমি ভেলচিটি পাই যাম এইটো এফালে গুচি গ'লে কি ইণ্টিগ্ৰেট হৈ যাব ন তো ইণ্টিগ্ৰেট কৰিলে আমি ভেলচিটি পাম চিমিলাৰলি আমাৰ তাত ভেলচিটি আছে ডিছপ্লেচমেণ্ট লাগে ডিছপ্লেচমেণ্ট থাকিলে ভেলচিটিটো ডিফাৰেঞ্চিয়েট কৰি উলিয়াই দিওঁ কিন্তু ভেলচিটি থাকিলে ডিছপ্লেচমেণ্টটো কেনেকৈ উলিয়াম এইটোক ইণ্টিগ্ৰেট কৰি পেলাই ভেলচিটিটোক ইণ্টিগ্ৰেট কৰি পেলাই ঠিক আছে তো সেই কনচেপ্টটোৱে আমি ইয়াতে ইউজ কৰিম অ'কে তো আমাক কি দিয়া আছে যে ফ'ৰ্চ দিয়া আছে ফ'ৰ্চ দিয়া আছে কিমান এম এ নট কছ ওমেগা টি য'ত কৈছে যে আমাক এ নট আৰু ওমেগাটো কনষ্টেণ্ট হয় ঠিক আছে এতিয়া মই এই ৰুলটো এপ্লাই কৰিম এইখিনি যিমানখিনি মই আকৌ বুজালোঁ যে ডিফাৰেঞ্চিয়েশ্যনৰ উল্টাটো ইণ্টিগ্ৰেশ্যন সেইটো এপ্লাই কৰিম ঠিক আছে এতিয়া ফ'ৰ্চ আছে মাছো আছে মাছ এম বুলি কৈ দিছে তো এক্সিলাৰেশ্যনটো উলিয়াম তো এফ ইকুৱেল টু এম এ আমি জানোনে অ'কে তো এক্সিলাৰেশ্যনটো কি হ'ব এফ বাই এম হ'বনে তো এফ ভেলুটো কি আছিলে এম এ নট কছ ওমেগা টি বাই এমটো এই এমটো আৰু এমটো কাটা যাব ওপৰ এফৰ এক্সপ্ৰেশ্যনটো লিখি তাতে থাকিব কি এ নট কছ ওমেগা টি কছ ওমেগাটো কি হয় কনষ্টেণ্ট এতিয়া মই সেই কামটো কৰিম এই এক্সেলাৰেশ্যনটোক মই ইণ্টিগ্ৰেট কৰি দিম ভেলচিটি পাই যাম দেয়াৰ ফৰ ভেলচিটি উইল বি ইকুৱেল টু এই এক্সেলাৰেশ্যনৰ দামটোক মই ইণ্টিগ্ৰেট কৰি দিম ক্লিয়াৰ একো ডাউট নাই ক'লৈকে জিৰ'ৰ পৰা ষ্টাৰ্ট হৈছিলে যিহেতু ন তো জিৰ'ৰ পৰা টিলৈকে দিম লিমিট তো কৰিম কি এক্সেলাৰেশ্যনৰ ভেলুটো আমি পুট কৰি দিম ইয়াত এতিয়া এ নট কছ ওমেগা টি ডি টি চৰি ক'ত গ'ল এইটো ডি টি ঠিক আছে একো প্ৰব্লেম নাই ইয়ালৈকে অ'কে তো এইটো কি আহিব এতিয়া ডিফাৰেঞ্চিয়েট কৰিলে এফালে এ নটটো আহি যাব দেন তোমালোকৰ আহিব এইটো চাইন ওমেগা টি আহিব আৰু তলত ওমেগাটো আহি যাব ন চাইন ওমেগা টি ঠিক আছে তো ইণ্টিগ্ৰেশ্যন আকৌ মাইনাছ দি নিদিবা কষ্টটো ডিফাৰেঞ্চিয়েশ্যনতহে হয় হা তো আমি ভেলচিটিও পাই গ'লোঁ এতিয়া আমি ডিছপ্লেচমেণ্টটো উলিয়াই দিওঁ ইয়াৰ পৰা আমি ডিছপ্লেচমেণ্ট কিয় ওলাইছোঁ গম পাইছা নাই কাৰণ আমাক এভাৰেজ ভেলচিটি সুধিছে ন এভাৰেজ ভেলচিটি কি হয় ডিছপ্লেচমেণ্ট পাৰ ইউনিট টাইম নহয় জানো টাইমটো আমাক দিয়াই আছে আমাক জাষ্ট ডিছপ্লেচমেণ্টটো লাগে সেইকাৰণে আমি ডিছপ্লেচমেণ্ট উলিয়াই আছোঁ তো ডিছপ্লেচমেণ্টটো কি হ'ব ইণ্টিগ্ৰেশ্যন অফ ভি ডি টি ক্লিয়াৰ এই ছেম লিমিট ল'ম আৰু এইটো হৈ যাব 0 to t a not w sin omega t এইটো লিমিট লোৱাটো বুজি পাইছা নহয় মই ডাইৰেক্ট লিখি দিছোঁ তোমালোকে বুজি পাবা বুলি আৰু হা এইটো এবাৰ টিৰ জেগাত টি বহাবা এবাৰ জিৰ' বহাবা হ'ল তো চাইন জিৰ'টো জিৰ'ই হয় আল্টিমেটলি টি পাৰ্টটো থাকিব ঠিক আছে তো এইটো কি আহিব এতিয়া এ নট ওমেগাটো তলত আহি যাব আৰু তলত আৰু এটা ওমেগা আহিবতো ডিফাৰেঞ্চিয়েট কৰিলে আৰু এইটো নিগেটিভ চাইনত আহিব ন নিগেটিভ কছ ওমেগা টি আহিব এইটো তো ইয়াতে আমি লিমিট বহাম টি আৰু জিৰ' তো এইটো আহিব আই থিংক মাইনাছ কছ ওমেগা টি আৰু এইফালে জিৰ' মানে কছ জিৰ' ওৱান তো আল্টিমেটলি প্লাছ ওৱান থাকিল ন এনেকুৱা এইটো আহিব ঠিক আছে তো এইটো ছল্ভ কৰিলে মই পাম এ নট ওমেগা স্কুৱেৰ 1 মাইনাছ কছ ওমেগা টি এইটো আমাৰ ফাইনেল এক্সপ্ৰেশ্যন হ'ব ডিছপ্লেচমেণ্টৰ এতিয়া জাষ্ট একো কৰিব নালাগে জাষ্ট আমি এইটো ফৰ্মুলা বহাই দিম যে এভাৰেজ ভেলচিটি ইকুৱেল টু ডিছপ্লেচমেণ্ট বাই টাইম আমাৰ এনচাৰ আহি যাব তো মই কি কৰিম এভাৰেজ ভেলচিটি ইজ ইকুৱেল টু ডিছপ্লেচমেণ্ট বাই টাইম তো কি আহিব ডিছপ্লেচমেণ্টৰ ভেলুটো আমাৰ আহিলে এ নট ওমেগা স্কুৱেৰ 1 মাইনাছ কছ ওমেগা টি বাই টাইমৰ জেগাত আহিব আমাৰ কি পাই বাই ডাব্লিউ আছিলে নেকি য়েছ পাই বাই আৰু এটা ডাব্লিউ ওপৰত গুচি যাব তো এইটো কেঞ্চেল গ'ল তো থাকিল কি ওমেগা এটাও আমি কমন ল'ব পাৰিম নেকি বাৰু ইয়াৰ পৰা আচ্ছা এই
টাইমটো আমাৰ পাই বাই যোনটো ওমেগা কৈছিলে সেই পাই বাই ওমেগা টিটো জেগাটো আমি পাই বাই ওমেগা বহাব লাগিব এইটোতো টাইম হয় তো এ নট ওমেগা 1 মাইনাছ কছ ওমেগা পাই বাই ওমেগা থাকিব ন আৰু তলত থাকিব পাই তো আল্টিমেটলি কছ পাই ইজ -1 এ নট ওমেগা পাই তো 1 মাইনাছ -1 1 প্লাছ 1 থাকিল ন বুজি পাইছানে কিয় কছ পাই ইজ কছ এন পাই ফৰ্মুলা হৈছে -1 টু দি পাৱাৰ এন তো ইয়াত 1 বহালে এইটো -1 এইটো 1 থাকিল তো -1 টু দি পাৱাৰ 1 কি হ'ব -1 তো 1 মাইনাছ -1 1 প্লাছ 1 2 হৈ যাব বুজি পালা অ'কে তো এইটো আহি যাব 2a নট ওমেগা পাই এইটো অপশ্যন আছে নেকি এইটো অপশ্যন নম্বৰ চি কাৰেক্ট ঠিক আছে ইজি কুৱেশ্যন আছিলে খালি এই কনচেপ্টটো লগাব লাগিব যে চ' আমাক আল্টিমেটলিটো ডিছপ্লেচমেণ্টে ওলাব লাগে এক্সেলাৰেশ্যনটো আমি ইয়াৰ পৰা ওলাই ল'ব পাৰিম তো সেইটো ইণ্টিগ্ৰেট কৰি ভেলচিটি দেন ভেলচিটি ইণ্টিগ্ৰেট কৰি ডিছপ্লেচমেণ্ট ক্লিয়াৰ তো এইটো কুৱেশ্যন চাই ল'বা মই ইৰেজ কৰি দিছোঁ এতিয়া হা অ'কে নেক্সট কুৱেশ্যনটো কি কৈছে দ্য মেক্সিমাম এমাউণ্ট অফ ৱৰ্ক ওলাব লাগে ন মেক্সিমাম এমাউণ্ট অফ ৱৰ্ক তো আমাৰ আচ্ছা কেন পাৰফৰ্ম কিলোগেলিয়াৰ হিট ইনপুট আচ্ছা আচ্ছা অ'কে হিট এবজৰ্ব দিয়া আছে ৰিলিজ হিটো দিয়া আছে আমাক ঠিক আছে আৰু কেন পাৰফৰ্ম পাৰ কিলোকে হিট ইনপুটো দিয়া আছে 1 কেলৰি হ'ব এইটো ন 1 কিলো কেলৰি হ'ব হিট ইনপুটটো তো আমি ৱৰ্ক মেক্সিমাম ৱৰ্ক ডাউনৰ ফৰ্মুলা এটা জানো যে কি হয় এফিচিয়েঞ্চি ইনটু হিট ইনপুট এইটো আমি ফৰ্মুলা জানো হয়নে তো ইয়াৰে পৰা আমি কি কি ওলাব লাগিব এফিচিয়েঞ্চিটো ওলালেই হৈ যাব কাৰণ হিট ইনপুটটো আমাৰ 1 কিলো কেলৰি দিয়াই আছে হয়নে য়েছ দিয়া আছে এইটো কুৱেশ্যনত দিয়া আছে অ'কে এইটো কে চি এল বুলিও লিখে হা কেতিয়াবা কে চি এ এল কিলো কেলৰি অ'কে এতিয়া আমি এফিচিয়েঞ্চিটো কেনেকৈ উলিয়াম একদম ইজি এফিচিয়েঞ্চি ইজ এই টাৰ্মটোৰ পৰা এফিচিয়েঞ্চিটো আমি কেনেকৈ উলিয়াম 1 মাইনাছ T2/T1 এতিয়া T2টো কোনটো হ'ব হিট ৰিজেক্টেড T1টো হিট এবজৰ্ব তো T1টো হ'ব এইটো আমি কেলভিনলৈকে কনভাৰ্ট কৰিব লাগিব নহয় তো 427 প্লাছ 273 কিমান আহিব 700 কেলভিন T2টো কিমান 177 প্লাছ 273 কিমান আহিব এইটো 450 কেলভিন তো এইটো বহাই দিয়ে 1 মাইনাছ 450/700 ক্লিয়াৰ এইটো ভেলু আহিব তোমালোকৰ এফিচিয়েঞ্চি এৰাউণ্ড 0.3536 আহিব এৰাউণ্ড 0.36 আহিব ঠিক আছে এতিয়া জাষ্ট ভেলুটো পুট কৰি দিয়া আৰু W max is equal to 0.3571 into 1 কিলো কেলৰি এতিয়া এটা বস্তু মনত ৰাখিবা হা KCAL তাৰমানে কিমান হয় 4184 জুল হয় ঠিক আছে তো আমাক জুলত লাগে তো 1 ইনটু 4184 হ'ব তাৰমানে 4184 থাকিল তো 4184 জুল এইটো উলিয়াই দিয়া কিমান হ'ব এৰাউণ্ড আহিব 1.5 কিলো জুল আহিব ঠিক আছে তো কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ক্লিয়াৰ অ'কে এইটো মনত ৰাখিবা হা এইটো 1 কিলো কেলৰি ইকুৱেল টু কিমান জুল হয় এইবিলাক এপ্লাই হয় তো আমাক দিয়া আছে কিউ আই এনটো কিমান দিয়া আছিলে 1 KCAL তাৰমানে 1 ইনটু 4184 জুল ইকুৱেল টু 4184 জুল হ'ব বুজি পালা অ'কে কুৱেশ্যন নম্বৰ 79টো চোৱা কি কৈছে ইফ দ্য প্ৰেছাৰ ইজ কনষ্টেণ্ট দ্য টেম্পাৰেচাৰ এট হুইচ কি ক'লে ৰুট মিন স্কুৱেৰ ভেলচিটি VRMS will be half of its value at 0 degree Celsius একদম চিম্পল কুৱেশ্যন আমি ফৰ্মুলা জানো কি হয় এইটো মই ইৰেজ কৰি লৈছোঁ হা 1 মিনিট অ'কে তো আমি এটা ফৰ্মুলা জানো VRMSৰ ফৰ্মুলা জানো কি যে VRMS ইজ ইকুৱেল টু 3RT/m
ৰুট অভাৰ ন এইটো আমি ফৰ্মুলা জানো আমাক কৈছে যে উই ৱান্ট VRMS টু বি হাফ অফ ইটছ ভেলু এট 0 ডিগ্ৰী চেলচিয়াছ হয় নাই কুৱেশ্যনটো ভালকৈ বুজি পাইছা নহয় আমাক লাগে যে এট হুইচ টেম্পাৰেচাৰটো লাগে য'ত VRMSটো হাফ অফ ইটছ ভেলু এট 0 ডিগ্ৰী চেলচিয়াছ হ'ব কোনটো টেম্পাৰেচাৰ হ'ব আমাক সেইটো ওলাব লাগে ঠিক আছে তো আল্টিমেটলি কথাটো কিহৰ আহিলে টেম্পাৰেচাৰৰ আহিলে এতিয়া প্ৰেছাৰটো ইয়াত কোনো খেল নাই প্ৰেছাৰটো কনষ্টেণ্ট তো এইবিলাকৰো কোনো খেল নাই ছেইম গেছ আৰৰো কোনো খেল নাই ছেইম গেছ হয় এইবিলাক তো ডাইৰেক্টলি আমি ৰিলেশ্যনটো অকল টিৰ লগত লাগে বুজি পাইছে নি ডাইৰেক্টলি প্ৰপৰ্চনটো টি এইটোৰ লগত এই ৰিলেশ্যনটোৰ লগত লাগে আমাক কাৰণ আৰৰ কাম নাই মাছৰো মলাৰ মাছৰো কাম নাই হয় নাই ছেইম গেছ অ'কে এইটো ৰিলেশ্যন আমাৰ ফিক্স আছে ঠিক আছে তো আমাক কি লাগে যে কোনটো টেম্পাৰেচাৰত হাফ অফ VRMS হ'ব 0 ডিগ্ৰী চেলচিয়াছত হয় নাই তাৰমানে আমাক যোনটো নতুন VRMS লাগে ছাপ'জ মানে VRMS ডেছ ডে ৰিপ্ৰেজেণ্ট কৰোঁ সেইটো আমাক লাগে কি হাফ অফ VRMS পুৰণাটো তাৰমানে এইটো এট 0 ডিগ্ৰী চেলচিয়াছ তো সেইটোৱে যদি আমি লিখোঁ যে ৰিলেশ্যন আমাৰ এইটো VRMS এইটোৰ কাৰণে মই টি ডেছ লিখোঁ আমাক এই টি ডেছটো ওলাব লাগে আৰু ইজ ইকুৱেল টু হাফ অফ এইটো টিয়ে থাকক হয় নাই এতিয়া চাবা স্কুৱেৰিং যদি মই বথ ছাইড কৰোঁ টি ডেছ ইকুৱেল টু T/4 হ'লনে তো টি ডেছটো ইয়াৰ পৰা ওলাই নাযাবনে তো টিটো আমাক 0 ডিগ্ৰী তাৰমানে কি 273/4 তো আল্টিমেটলি এইটো তোমালোকৰ যদি ছল্ভ কৰা এৰাউণ্ড 68.25 কেলভিন আহিব ঠিক আছে তো এইটো যদি চেলচিয়াছত কনভাৰ্ট কৰা কি কৰিবা -273 তাৰমানে 68 এইটো অপশ্যন পায়ে যাম চাগে ইয়াতে এইটো 68.25 কেলভিন এইটো কাৰেক্ট এনচাৰ 7C বুজি পালানে তো আমাক মানে নতুন VRMS কোনটো টেম্পাৰেচাৰত আমাৰ আগৰ VRMSটোৰ হাফ হ'ব সেইটো উলিয়াব লাগিছিলে ঠিক আছে অ'কে চাই ল'ব কুৱেশ্যনটো হা তো নেক্সট কুৱেশ্যনৰ লাষ্ট কুৱেশ্যনটো চোৱা কি দিছে ট্ৰান্সভাৰ্ছ ৱেভ কেন প্ৰপাগেট ইন এইটো সদায় মনত ৰাখিবা এইটো গেছত কেতিয়াও প্ৰপাগেট নকৰে মেটেল হা মেটেলতে কৰিব অকল কিন্তু যদি কিছুমান ক্ষেত্ৰত তোমাকক ছাপ'জ দি দিলে যে ট্ৰান্সভাৰ্ছ ৱেভ লংগিটিউডিনেল ৱেভ দি দিলে ছাপ'জ আৰু অপশ্যন এইকেইটা দি দিলে তেতিয়া কিন্তু ব'থ হ'ব হা লংগিটিউডিনেল ব'থ গোটেইকেইটাতে ট্ৰেভেল কৰে লংগিটিউডিনেল ৱেভ কি কৰে গেছতো ট্ৰেভেল কৰিব আৰু মেটেলতো ট্ৰেভেল কৰিব ঠিক আছে দুইটাতে ট্ৰেভেল কৰিব কিন্তু ট্ৰান্সভাৰ্ছ অকল মেটেলত কৰে এইটো মনত ৰাখিবা কুৱেশ্যন চেঞ্জ কৰি দিব পাৰে কেতিয়াবা হয়নে ঠিক আছে তো এইটো ইয়াৰো কমপ্লিট হৈ গ'ল তো আমি লগ পাম 2021 পেপাৰখনত ঠিক আছে অ'কে থেংক ইউ